এটা সাধাৰণ চিম্পুল উত্তৰটো দিলোঁ, জুবিন গাৰ্গক কিন্তু মুছলিম মানুহ হত্যা কৰা নাই। আপুনি চাব সেইসকললৈ উত্তৰটো দিছোঁ দেই, যিসকলে হিন্দু মুছলিম বিতৰ্ক কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত 90% হিন্দু মানুহৰ নাম আহিছে। সেইটোৱে আচলতে আৰু আমি অনুষ্ঠানটো সামৰণি কৰাৰ পূৰ্বে মই আপোনাৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা, সেইটো মই আপোনাৰ পষ্টতে পাইছোঁ। যেতিয়া পষ্ট মানে আহিছিলে আমাৰ অসমলৈ 8 ডিচেম্বৰ তাৰিখে, তেওঁ এটা টি চাৰ্ট পিন্ধি আছিলে। আপুনি পষ্ট কৰোঁতে বা বিজেপিৰ পদুম ফুল আছিলে, আপুনি লিখিছিলে যে বিজেপিৰ টি চাৰ্ট পৰিধান কৰি আহিছে বুলি। এই বিষয়টোক লৈ আচলতে আপুনি ভাবে নেকি যে পষ্টমেলনক অসম চৰকাৰে মাতি আনি ইলেকশ্যনৰ সন্মুখত বা নিৰ্বাচনৰ আগত নিজকে প্ৰমোশ্যন কৰিব বিচাৰিছে নেকি? পষ্টমেলনে যিটো টি চাৰ্ট পিন্ধিছিলে, আপুনি পদুম ফুলটো কিয়, তাত হাতীও এটা আছে চাবচোন। পদুম ফুলৰ ওপৰত এটা হাতীও আছে। টি চাৰ্টত পদুম ফুলৰ লগত হাতী আছে, এইটো মইতো সেইটোৱে বুজিম ভাই, অসমত পদুম ফুল আৰু হাতীৰ চৰকাৰখন আছিলে। সস্তীয়া কথা কৈ মুখ সমালোচনা কৰি লাভ নাই। স্বয়ং মুখ্যমন্ত্ৰী জ্যেষ্ঠ ভাতৃয়ে কৰিছে, বেলেগ বাদে দিয়ক না আপুনি। লণ্ডনৰ পৰা মুখ্যমন্ত্ৰীৰ ভাতৃ যিগৰাকী জয়ন্ত বিশ্ব শৰ্মা, তেওঁ কৈছে দুলু আহমেদৰ গোচৰৰ কাৰণে ছিংগাপুৰ আৰক্ষী ৰখি থকা নাই বোলে। আৰু মই কিবা প্ৰচাৰৰ কাৰণে কৰিছোঁ, মোৰ প্ৰচাৰ নালাগে, মোৰ প্ৰচাৰ এনেই আছে। মই ভালে বেয়াই তৰ্কই বিতৰ্কই মই প্ৰচাৰত এনেই মোক আনে। বহুতে কৈ আছে কি দুলু আহমেদে প্ৰকৃততে জুবিনৰ প্ৰকৃত অনুৰাগী নাছিল। সকলোৱে কৈ আছে কি দুলু আহমেদে পূৰ্বতে জুবিন গাৰ্গক ইমান ঘনিষ্ঠ দেখা নাছিলোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁ অকলেই আগবাঢ়ি আহিছে, ইয়াৰ আঁৰত কিবা কথা আছে। এইটোৰ এছামে আপোনাক সমালোচনা কৰি আছে, সেইসকলক আপুনি কি উত্তৰ দিব? আৰু যিসকলে সমালোচনা কৰে, মাজে মাজে মই সময় পালে যেতিয়া ফেচবুকটো চাওঁ, চব বিজেপিৰ। জয় শ্ৰীৰামৰ পতাকা থাকে, নৰেন্দ্ৰ মোদীৰ লগত ফটো থাকে, মুখ্যমন্ত্ৰীৰ লগত ফটো থাকে। অন্ধ সমৰ্থক বিজেপি। চৰকাৰখন যেতিয়া হলঠেকত পৰিছে, ন্যায় প্ৰক্ৰিয়াত আক্ৰমণ কৰিছে, মই আক্ৰমণ কৰিলে গাত লাগে। বহু দল সংগঠনেতো আক্ৰমণ কৰি আছে, চৰকাৰখনক সমালোচনা কৰি আছে। এতিয়া মোৰ পিছতে কিয় পৰি আছে ভাই তোমালোকে? তেওঁ কৈছে যে দুলু আহমেদ ঠাট্টা দেই, তাকো মুখ্যমন্ত্ৰী জ্যেষ্ঠ ভাতৃ, যে ছিংগাপুৰ পুলিচ কি দুলু আহমেদৰ গোচৰৰ কাৰণে ৰখি আছে? হয়, মই আজি ডাঠি ক'ব পাৰোঁ যে মোৰ ষ্টেটমেণ্টৰ কাৰণে 12 তাৰিখৰ কাৰণে ৰখি আছে ছিংগাপুৰত। মই যাম বুলি কৈছোঁ, দিম বুলি কৈছোঁ, আজি মুকলি হৈ গৈছোঁ। আৰু মই বোলে প্ৰচাৰ কৰি আছোঁ, মোক প্ৰচাৰ কৰিবলৈ কি আছে? এইখিনি সময়ত যদি মই এইখিনি কাম নকৰোঁ, সেই আদালতত চলি থাকিলে মই কৰিম নেকি? জুবিন গাৰ্গৰ চিনেমাখন কি 100 বছৰ চলিব? কথা এটা ক'লোঁ, ন্যায় প্ৰক্ৰিয়া কি 50 বছৰ চলিব? আইনী যিবিলাক প্ৰক্ৰিয়া এইবোৰতো সময়তে যাব লাগিব। জুবিন গাৰ্গৰ চিন্তাধাৰা কি আছিলে? হিন্দু মুছলিম সকলোৱে একেলগে আগুৱাই যাব লাগিব, সকলোকে সমান চকুৰে চাব লাগিব, দুখীয়াক সহায় কৰিব লাগিব। এতিয়া শ্যাম কানু মহন্তৰ নামটো চাৰ্জশ্বিটত আহিবনে নাহে? প্ৰথম কথা, শ্যাম কানুৰ নামটো যদি নাহে, গোটেই অসম আকৌ জাগিব। যদি শ্যাম কানু মহন্ত দোষী হয়, 11টাও দোষী, একেবাৰে স্পষ্ট কথা। কাৰণ তেখেতসকলে ৰাতিপুৱা মদ খুৱাইছে, গাহৰি মাংস খুৱাইছে, সাগৰত ঠেলি দিছে, বহুত ধৰণৰ কণ্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্ট আছে। গাফিলতি আছে তদন্ত প্ৰক্ৰিয়া যিটো অসমত চলি আছিলে। কিয় গাফিলতি আছে? প্ৰথম কথা, যিকোনো গোচৰৰ এগৰাকী ইনভেষ্টিগেশ্যন অফিচাৰ থাকে, যিকোনো গোচৰৰ ইনভেষ্টিগেশ্যন অফিচাৰগৰাকী কিন্তু আজিলৈ ছিংগাপুৰ যোৱা নাই। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে কাভাৰ ষ্টৰী উইথ আস্মিতা। আৰু ইতিমধ্যে আমাৰ প্ৰিকেপ চাই নিশ্চয় গম পাইছে যে আমাৰ লগত কোন আজি উপস্থিত আছে। যিহেতু জুবিন গাৰ্গৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ হোৱাৰ দিনটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে ন্যায় নোপোৱালৈকে সকলোতকৈ প্ৰথমত আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে তদন্ত বিচাৰি সাহস হিচাপে থিয় দিছে, ছিংগাপুৰত গৈ উপস্থিত হৈছে। আৰু সেইগৰাকী অসমৰ একমাত্ৰ ব্যক্তি বুলি ক'ব লাগিব। এইকাৰণে একমাত্ৰ বুলি কৈছোঁ কিয়নো জুবিন গাৰ্গৰ বাবে ইমানেই চেষ্টা কৰিছে, জুবিন গাৰ্গে ন্যায়ৰ বাবে, জুবিন গাৰ্গৰ বাবে নিজে অকলেই ছিংগাপুৰ গুচি গৈছে। আৰু সেইগৰাকী ব্যক্তিক ইতিমধ্যে সকলোকে চিনাকি কৰি দিয়াৰ পৰিচয় নাই, সকলোৱে চিনি পায়, তেওঁ হৈছে দুলু আহমেদ। স্বাগতম জনাইছোঁ আপোনাক। হয়, আচলতে মই আৰম্ভণিটো সেইকাৰণে এনেকৈ কৰিছোঁ, যিহেতু আপোনাক দেখা পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ দিনটোৰ পৰা আৰম্ভ কৰি আমি যেতিয়া ছ'চিয়েল মিডিয়া খোলোঁ, মাথো আপোনাৰ পষ্ট সকলোৰে হাতে হাতে। আপুনি জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পৰা সেইটো সময়ত আচলতে
কোনো এগৰাকী ব্যক্তি মই চৰকাৰৰ যিসকল ব্যক্তি জড়িত হৈ আছে মই তেওঁৰ কথা কোৱা নাই ধৰি লওক আজি জুবিন গাৰ্গৰ এই কেছটো অধিক আগ্ৰহেৰে সকলোৱে বাট চাই আছে ন্যায়ৰ বাবে যাৰ বাবে তদন্ত কেনেকৈ চলিছে কি হৈছে ছিংগাপুৰত কি হৈছিলে সেইখিনি কিন্তু চাবলৈ যাবলৈ কিন্তু কোনো এজন আমাৰ অসমীয়া আগবাঢ়ি অহা নাছিলে খুদ আপুনি আগবাঢ়ি আহিছিলে যাৰ বাবে আজি আপুনি সকলোৰে মুখে মুখে চৰ্চা লাভ কৰি আছে মানে কেনেকুৱা চিন্তাধাৰা বা কি প্লেনিং কৰি বা কিয় কেনেকৈ কি ভাবি পেলাই আপুনি আগবাঢ়ি আহিলে কোনো এজন কিন্তু আগবাঢ়ি অহা নাই এতিয়ালৈকে প্ৰথম কথা আহিছে ধৰি লওক মই মোৰ যিটো পদক্ষেপ মোৰ পদক্ষেপটো মই প্ৰথমে লক্ষ্য কৰি আছিলোঁ যে জুবিন গাৰ্গৰ আমি প্ৰথমে মৃত্যু ভাবিলোঁ পিছত এইটো 2-4 দিন পিছতে এইটো হত্যা বুলি সন্দেহ হ'ল সকলোৰে খুব বিতৰ্ক হ'ল তাৰপিছত মুখ্যমন্ত্ৰীৰ যেতিয়া অফিচিয়েল ষ্টেটমেণ্ট আহিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল তেতিয়াৰ পৰা আৰু বিতৰ্কটো বাঢ়ি গ'ল আৰু বেছি বাঢ়ি গ'ল বিধানসভাত যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে কৈ দিলে এজনে মাৰিছে 4জনে সহযোগ কৰিছে মই আজিও কৈছোঁ হত্যা বুলি ৰাইজে যিটো ভাবি আছিলে এইটো সঁচা প্ৰমাণ হ'ল এতিয়া আহিল আপোনাৰ ধৰি লওক চাৰ্জশ্বিটখনৰ কথা কাৰণ এই বিষয়টো যোৱা 19 ছেপ্টেম্বৰৰ পৰা বিতৰ্কটো আৰম্ভ হৈছে মই ছিংগাপুৰ গ'লোঁ আপোনাৰ অক্টোবৰৰ 15 তাৰিখে ছেপ্টেম্বৰৰ 19 তাৰিখে ঢুকাইছে মই গ'লোঁ প্ৰায় 25 দিন পিছত কিন্তু অসম আৰক্ষীৰ দল মানে দুজনীয়া দল তেখেতসকলে মই যোৱাৰ পিছত গৈছে মানে বিষয়টো এনেকুৱা এটা পৰ্যায়ত আহি গ'ল যদি কেৱল অসমত হ'লৈ তেতিয়া ইমান এটা কথা নাহিল হয় যে জুবিন গাৰ্গ ইয়াত কিবা অসুখ হ'ল বা অসুস্থ হ'ল বা এক্সিডেণ্ট হ'ল বা কিবা হ'ল যি আৰু তেতিয়া বিষয়টো অসমতে থাকিলে বা ভাৰতবৰ্ষত অসমৰ বাহিৰত যিকোনো ৰাজ্যত হ'লেও ইমান ক'ব লগা নাছিল এতিয়া দুখন দিশৰ বিষয়টো আহি গ'ল অহাৰ লগে লগে অসমৰ ৰাইজে এতিয়া ছিংগাপুৰত যাই কিনেতো কোনো আৰু ন্যায় বিচাৰিব নোৱাৰে বা প্ৰতিবাদ কৰিব নোৱাৰে আৰু যিদিনাখনে ঘটনাটো হৈছিল সেইদিনাখনে এই প্ৰায় 16-17 জাহাজত থকা মই বেলেগ কথা বাদেই দিছোঁ দেই জাহাজৰ বাহিৰত কোন আছে সেইবোৰ বাৰু আহিব এটা সময়ত কিন্তু যিহেতু আমি শেষ মুহূৰ্তত জাহাজখনলৈ দেখিছিলোঁ জুবিন গাৰ্গক সাগৰৰ মাজত তেতিয়ালৈ জীৱিত আছিলে পিছত যেতিয়া হত্যা বুলি কৈ দিলে তাৰমানে নিশ্চয় হত্যাটো তাতে হৈছে আৰু যিটো ছিংগাপুৰ পুলিচৰ ৰিপৰ্ট আছিল যে তেখেতৰ মৃত্যু স্বাভাৱিক বুলি ক'লে প্ৰথম পৰ্যায়ত এইটো আৰু তেখেতৰ মৃত্যু পানীত ডুবি হোৱা বুলি কয় সাধাৰণ কথা এইটো কাৰণ কোনোবা এগৰাকীক যেতিয়া পানীত ডুবি মৃত্যু হ'ব তেওঁ পানীত ডুবা বুলি পষ্টমৰ্টম ৰিপৰ্ট ওলাব কিন্তু ডুবি যোৱাত কাৰ কি উদ্দেশ্য আছিল কাৰ কি হাত আছিল কোনে কি পৰিকল্পনা কৰিলে সেইটো পিছত আহিব যিটো এতিয়া চলি আছে পষ্টমৰ্টম ৰিপৰ্ট চালোঁ ইয়াত বিতৰ্ক হ'ল বিভিন্ন ধৰণৰ এনেকুৱা যেতিয়া বিতৰ্কটো বাঢ়ি গ'ল আৰু ধৰি লওক এইটো এটা ন্যায়িক প্ৰক্ৰিয়া এটা আছে আমি যিমানে মোবাইলত জাষ্টিছ ফৰ জুবিন গাৰ্গ নকওঁ কিয় আমি যিমানে আন্দোলন নকৰোঁ কিয় যিমানে প্ৰতিবাদ নকৰোঁ কিয় এটা ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে আপুনি যাব লাগিব নহ'লে আপুনি এটা সময়ত মই দেখিছোঁ ন্যায় প্ৰক্ৰিয়া সদায়তো আৰু মানুহে প্ৰতিবাদ কৰিব নোৱাৰে কমিছেও এতিয়া লাহে লাহে বহুত কমিছে তাত আৰু বেয়া পাই লাভ নাই 3 মাহ হৈছে মানুহ এটা সময়লৈ প্ৰতিবাদ কৰিলে আৰু কিছুমানে প্ৰতিবাদ কৰিলে কিছুমানে ৰাজনীতিকৰণ কৰিলে কিছুমানে বিতৰ্ক কৰিলে কিছুমানে মানে বহুত ধৰণৰ কথা আছে এইবোৰ বিতৰ্কত যাব আমাক লাগে ন্যায়টো এতিয়া হত্যাৰ ন্যায়টো তেতিয়া বোলে নাই ঘটনাটো যিহেতু ছিংগাপুৰত হৈছে তাত ছিংগাপুৰত এটা গোচৰ দিয়াটো খুব জৰুৰী হ'ব মই গ'লোঁ মই 25 দিন পিছত গ'লোঁ যোৱাৰ পিছত মই এইবিলাক বিষয় আহিছে আগে পিছে বাৰু দীঘলীয়াকৈ নকওঁ তাত গোচৰ দিলোঁ কেনেকুৱা দিলোঁ কি হ'ল মূল গোচৰ কেনেকুৱা পঞ্জীয়ন হ'ল মোক কি সকলোৱে গম পায় তাৰপিছত তাৰপৰা আহি মই ইয়াতে আয়োগত যিটো আমাৰ এগৰাকী জাজ আয়োগত গঠন কৰি দিছিলে তাত গ'লোঁ তাত যাই গ'লোঁ যিহেতু মই অসমত গোচৰ দিয়া নাই আৰু গতিকে মই মোৰ যিখিনি ক'বলগীয়া আছে ছিংগাপুৰৰ বিষয়টো ক'বলগীয়া নহয় তাতে গৈ কৈছোঁ আৰু তাৰে বিষয়টো আপোনালোকে ল'বনে নলয় ইয়াতে হয় তাত আপুনি যাওঁতে যিটো আচলতে আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত যিটো আমাৰ ইয়াত ইম্পৰ্টেঞ্চ বা যিটো আমি মনোযোগ দিছোঁ তাৰ চৰকাৰখনে কেনেকুৱা মনোযোগ দিছে
কিবা প্ৰথম এনেকুৱা ভাবিছে অৱস্থাত সাধাৰণ পৰ্যটক এগৰাকী আহি ঢুকাইছে, জেৰা কৰিছে 16-17 গৰাকীক, য'ত জাহাজত থকাখিনি যাব দিছে সকলোকে গধূলি। তাৰ পিছৰ পৰাহে বিতৰ্কটো বাঢ়িছে। এতিয়া কিন্তু ছিংগাপুৰ আৰক্ষী যথেষ্ট, কাৰণ হ'ব কিয় সতৰ্ক হৈছে, কাৰণ মই অসমৰ প্ৰতিটো আপডেট মই মোৰ গোচৰত মেইল যোগে হওক বা হোৱাটছআপত মোৰ আয়োগৰাকীৰ নাম্বাৰো আছে মোৰ তাত, মই দি আছোঁ যে আজি এইটো ডেভেলপমেণ্ট, কালি এইটো ডেভেলপমেণ্ট। আৰু যেতিয়া স্বয়ং ৰাজ্যখনৰ মুৰব্বীগৰাকী কৈ দিছে এইটো হত্যাকাণ্ড, 5গৰাকী জড়িত বুলি কৈ দিলেতো, তেতিয়া তেখেতসকলৰ এটা দায়িত্ব হৈ গ'ল যে হত্যাকাণ্ডটো তাৰমানে ইয়াতে হৈছে, ইয়াতে স্বীকাৰোক্তিহে কৰিছে বা কি এতিয়ালৈ নাজানো, চাৰ্জশ্বিটখন অহাকালি দিব, কিন্তু হত্যাটোতো তাতে হৈছে। এতিয়া পুলিচৰ দায়িত্ব হৈ গ'ল, যদি অসমত ডিক্লেয়াৰ হৈছে, ভাৰতবৰ্ষত ডিক্লেয়াৰ হৈছে জুবিন গাৰ্গক হত্যা কৰিছিলে, আৰু হত্যাৰ শেষ মুহূৰ্তত আমি পাইছিলোঁ, মানে ছিংগাপুৰ পুলিচে পাইছিলে তাত, গতিকে তেখেতৰ বিষয়টো ইয়াতে চাৰ্জশ্বিটৰ পৰ্যায়টো আহি গ'ল অহাকালি, কিন্তু ছিংগাপুৰত এতিয়ালৈ অহা নাই। ছিংগাপুৰতো গোচৰটো চলিব, তাৰে কোৰ্টতো চলিব, কিন্তু সেই পৰ্যায়টো অহা নাই এতিয়ালৈ। পিছত মই আহি আয়োগক ক'লোঁ, আয়োগতো মই শপতনামা দিলোঁ। শপতনামা দিয়াৰ পিছত আটাইতকৈ বেছি আচৰিত লাগিল, যিসকলে ডাঙৰ ডাঙৰকৈ প্ৰতিবাদ কৰিছিল বা মোবাইলত বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াত, মাত্ৰ 20 নে 22 গৰাকীয়েহে আয়োগৰ ওচৰত সেইটো সময়ত আমিও দেখা নাপালোঁ, কোনো আগবাঢ়ি নাহিল। এইটো আচৰিত কথা নহয়, আচৰিত কথা এটা। 7 মিলিয়ন, আৰু সকলোৰে বাবে দুৱাৰখন খোলা আছিলে। সকলোৱে, আমি আজিও সকলোৱে লিখি আছোঁ, হয়তো এতিয়াও বহু দৰ্শকে আমাৰ এই পডকাষ্ট চাই নিশ্চয় লিখিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। লিখোঁতেতো বহুত লিখিছে, 7 মিলিয়নৰ ওচৰা-ওচৰি হ'ব হৈছে, কিন্তু সেই সময়ত আমিও দেখি আচলতে খুব দুখৰ বিষয় হৈছিলে, মানুহ একেবাৰে নাই, যিসকলে দিব লগা আছিলে দিব নগ'লে। আকৌ তাৰিখটো বঢ়াইও দিছে এতিয়া, কিন্তু তাৰিখটো বঢ়াইছে বাৰু কথাটো নাই, কাৰণ কাৰোবাৰ দিয়া ইণ্টেনশ্যন নাথাকিলে নিদিবই। এতিয়া মই তাতে দেখিলোঁ 20-22 গৰাকী হৈছে খুব বেছি, আৰু 7 মিলিয়ন জাষ্টিছ অফ জুবিন গাৰ্গ আছেই, 3,70,00,000 আমাৰ ইয়াৰে অসমৰ জনসাধাৰণ, তাৰে আপুনি 1% ধৰকচোন, আচৰিত নহয় জানো কথাটো? তাৰমানে কি এইটোৱে আৱেগ নেকি? মই কিন্তু কামৰে মই দেখাই আছোঁ দেই, মই তেনেকুৱা মোৰ ধৰি লওক মই প্ৰতিটো কথা মই ইমান আপডেট মই আজিলৈ দিও পোৱা নাই, কিন্তু মই জুবিন গাৰ্গৰ ক্ষেত্ৰত এটা মই প্ৰশ্ন উত্থাপিত কৰিছোঁ। আপোনাৰ যেতিয়া পষ্টবোৰ দেখা পাওঁ, আজি আচলতে আপোনাৰ পষ্টবোৰ দেখা পাইছোঁ বা আপুনি কিমানখিনি কৰি আছে আমি দেখিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত সুদূৰ ছিংগাপুৰত উপস্থিত হৈ গোচৰ দিয়া ব্যক্তিগৰাকী দুলু আহমেদ, গতিকে আমি সেইবাবে আজি আপোনাক আমন্ত্ৰণ কৰিছোঁ। কিন্তু আপোনাক এক প্ৰকাৰ আকৌ এছামে বহুত সমালোচনা কৰি আছে। কি কৰিছে আপুনি নিশ্চয় গম পাইছে চাগে। বহুতে কৈ আছে কি দুলু আহমেদে প্ৰকৃততে জুবিনৰ প্ৰকৃত অনুৰাগী নাছিল। সকলোৱে কৈ আছে কি দুলু আহমেদে পূৰ্বতে জুবিনৰ গাৰ্গৰ লগত ইমান ঘনিষ্ঠ দেখা নাছিলোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁ অকলে আগবাঢ়ি আহিছে, ইয়াৰ আঁৰত কিবা কথা আছে। এইটো এছামে আপোনাক সমালোচনা কৰি আছে, সেইসকলক আপুনি কি উত্তৰ দিব? এছাম বুলি ক'লে তাৰ উত্তৰটো মোৰ তাত ধুনীয়া উত্তৰ আছে। জুবিন গাৰ্গ হৈ গ'ল এগৰাকী সংগীত শিল্পী, আৰু মই হৈ গ'লোঁ এগৰাকী ৰাজনীতিক। দুয়োটা আমাৰ ৰাস্তাত সম্পূৰ্ণ বেলেগ, কিন্তু ৰাজনীতিৰ পূৰ্বেও মই অসমীয়া বোলছবি নিৰ্মাণ কৰিছিলোঁ, সেইটোতো মিছা হ'ব নোৱাৰে। 2005 চনত স্নেহবন্ধন মোৰ পত্নী ৰজি আহমেদৰ নামত নিৰ্মাণ হৈছিলে, জুবিন গাৰ্গে দুটাকৈ গান গাইছিল তাত, তেনেকুৱা মই পালোঁ 2005 চনত। 2003 চনত মই পশ্চিম গুৱাহাটী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক আছিলোঁ, পুৰণি বিহু যিখনত ভূপেন হাজৰিকাদেৱৰ বিহু বুলিয়ে কয় সেইখন, তাত জুবিন গাৰ্গে মোৰ প্ৰথম চিনাকি 2003। গানটো আগৰ পৰাই শুনো। 2019 চনত ক'ভিডৰ সময়ত মই অসমীয়া যুৱক যুৱতীক লৈ এটা আমাৰ অনুষ্ঠান এটা হৈছিল, মই বহুত অসমীয়া যুৱক যুৱতী তাত ইনভলভ হৈছিলে। উদ্বোধন কৰিছিলে মোৰ অফিচত আহি জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গে নিজে কৰিছিলে, এইটো 2019ৰ কথা। আৰু কৰিছিলে এইকাৰণে যে অসমীয়া ল'ৰা ছোৱালীক দুলু আহমেদে সংস্থাপন দিছে। তাৰ উপৰি 2020 চনৰ পৰা হাজোত জুবিন গাৰ্গৰ নামৰে এটা মই ছবিগৃহ নিৰ্মাণ কৰি আছোঁ। আজিও তাত কাৰোবাক পঠাই দিলে, এইবিলাকতো আৰু মুখৰ কথা নহয়, এইবিলাক মই কৰি থাকোঁ। জুবিন গাৰ্গৰ নামত এটা ছবিগৃহ, এইটো কাম চলিও আছে, আৰু 2019 চনতে মই ঘোষণা কৰিছিলোঁ। তেতিয়া জুবিন গাৰ্গ মানে ক'ভিডৰ তেওঁ বম্বেৰ পৰা আহি ইয়াত আছিলে, আৰু মোৰ তাত যেতিয়া আহিছিল কাৰ্যসূচীটোত তেওঁ পত্নীসহ,
তেতিয়া মই কৈছিলোঁ যে না তোমাৰ নামত এটা চিনেমা হল ছবিগৃহ নিৰ্মাণ কৰিছোঁ, তুমি অপেনিং কৰিব লাগিব যেতিয়া খোলোৱা। জুবিনক কৈছোঁ। তাত ভূপেন হাজৰিকাৰৰ নামত এটা প্ৰেক্ষাগৃহ আছে। গতিকে এই কোনে কি কৈছে, আচ্ছা মই বাৰু অনুৰাগী নাছিলোঁ, মোৰ লগত চিনাকিয়ে নাই বাৰু, মই বেছি দেখাই আছোঁ, লাগে নে নালাগে মই কামখিনি কৰিব? হয়নে? মোৰ বাৰু জুবিনৰ লগত চিনাকি নাই, মোৰ একো নাই, মানে মই লগে পোৱা নাই, মই এনেই কৰি আছোঁ। মই কোৱাখিনিতো ক'লোৱে বাৰু, আৰু এই কোৱাখিনিতো আৰু মই এতিয়া কৈ দিয়া নাই, মোৰ ছ'চিয়েল মিডিয়া পেজত দিয়া আছে। 19 চনতে জুবিন গাৰ্গৰ নামত চিনেমা হল তাতে দিয়া আছিলে, আৰু পুৰণা কথাবোৰ মই দিছোঁ এতিয়া নতুনকৈ। কোনে কি কৈছে সেইটো বিষয় লৈ নাই, মই ভাবি ল'লোঁ যে দুলু আহমেদৰ লগত জুবিন গাৰ্গৰ চিনাকি নাই আৰু দুলু আহমেদৰ একো কৰাই নাই, এতিয়া তেওঁ কিবা বেলেগ বেনিফিট ল'ব কৰি আছে। ঠিক আছে, তোমালোকেও বেলেগ বেনিফিট ল'ব কৰাচোন। মই কি অসমত ৰাজনীতিক আছোঁ নেকি? মই দুলু আহমেদ আছিলোঁ, তোমালোক বহুত আছে, তোমালোকেও কৰাচোন। 3,70,00,000-তো চিনি নাপায়, 7 মিলিয়নকতো জুবিন গাৰ্গে চিনি নাপায়। তোমালোকে আগুৱাই আহাচোন, ছিংগাপুৰ যাব নালাগে, আয়োগখনত আহাচোন এবাৰ। আয়োগখনটো চৰকাৰে গঠন কৰি দিছে, চৰকাৰে ভুল কৰে ভাল কৰে আমি পিছত ধৰিম, কিন্তু যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাততো আহা। এনেই মোবাইলটো লৈ সস্তীয়া কথা কৈ মোক সমালোচনা কৰি লাভ নাই। স্বয়ং মুখ্যমন্ত্ৰী জ্যেষ্ঠ ভাতৃয়ে কৰিছে, বেলেগ বাদে দিয়ক না আপুনি। লণ্ডনৰ পৰা মুখ্যমন্ত্ৰীৰ ভাতৃ যিগৰাকী জয়ন্ত বিশ্ব শৰ্মা, তেওঁ কৈছে দুলু আহমেদৰ গোচৰৰ কাৰণে ছিংগাপুৰ আৰক্ষী ৰখি থকা নাই বোলে, আৰু মই কিবা প্ৰচাৰৰ কাৰণে কৰিছোঁ। মোৰ প্ৰচাৰ নালাগে, মোৰ প্ৰচাৰ এনেই আছে। মই ভালে বেয়াই তৰ্কই বিতৰ্কই মই প্ৰচাৰত এনেই মোক আনে, মোক প্ৰচাৰ নালাগে। তথাপি মোৰ নিচিনা যদি কোনোবাই ভাল বেয়া বিতৰ্ক কৰি একো চিনি নোপোৱাকৈ যদি আনিব খোজে জুবিন গাৰ্গক নাই বিচাৰি, মই ৱেলকাম জনাম। কৈ দিয়াটো বহুত সহজ, গতিকে এইবিলাক একাংশই ক'ব, আৰু যি একাংশই কয় তেখেতসকলে কেতিয়াও বিচৰা নাই জুবিন গাৰ্গে জাষ্টিছ পাওক বুলি। গতিকে মোৰ লগত হয়, আচলতে আপুনি ছিংগাপুৰ গৈছে, গতিকে আপুনি বহুত ভালদৰে গম পাব বিষয়টো ইয়াত কেনেকুৱা পৰ্যায়ত আগবাঢ়িছে। গতিকে আপোনাৰ দৃষ্টিত আৰু কেইটামান ঘণ্টা বাকী আছে চাৰ্জশ্বিটখন দাখিল কৰিবলৈ। প্ৰথমখন চাৰ্জশ্বিট দাখিল কৰিব ইতিমধ্যে অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে, আমি সকলোৱে বাট চাই আছোঁ। সেই চাৰ্জশ্বিটত কি দেখা পাম আপোনাৰ দৃষ্টিত দেই? এতিয়া মূল মাষ্টাৰ মাইণ্ড হিচাপে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আটাইতকৈ অপৰাধী বুলি সকলোৱে গণ্য কৰি আছে, যদিও আমি দেখা নাই, কিন্তু আমি সকলোৱে ভাবিছোঁ যে ঘটনাৰ যিবোৰ ভিডিঅ' আমি পাই আছোঁ সম্পূৰ্ণ দায়ী শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা, এইসকলক আমি কৈ আছোঁ। যিসকল ইয়টত পাৰ্টি কৰিছিলে 11জনকৈ প্ৰৱাসী অসমীয়া, আজিও আপুনিও কৈ আছে, আজিও মুকলি আকাশত খুব সুন্দৰভাৱে ঘূৰি ফুৰিছে, হাঁহি হাঁহি বাইট দিছিলে আমাৰ সাংবাদিক কেমেৰাৰ সন্মুখত। গতিকে সেইসকলৰ কিন্তু এগৰাকীও গ্ৰেপ্তাৰ হোৱা নাই। ইতিমধ্যে গৰিমা শইকীয়াৰো কিছুমান কথা আমি আগবঢ়াম, তাৰ পূৰ্বে মই আপোনাৰ দৃষ্টিত কেইটামান ঘণ্টাৰ পিছত যিখন চাৰ্জশ্বিট দাখিল কৰিব, আপোনাৰ মতে থাকিবনে ইয়টত থকা সেই প্ৰৱাসীসকলৰ নাম, যদি আপুনি ভাবে? মই এতিয়া মোৰ ভাৱটোতো মই ক'ব পাৰোঁ, আৰু যিহেতু চাৰ্জশ্বিটখন অহাকালি আদালতত দাখিল কৰিবই। যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত ক'লে যে এগৰাকীয়ে জুবিন গাৰ্গক মাৰিছে, 4গৰাকীয়ে সহযোগ কৰিছে, তাৰমানে সংখ্যা 5টা, আমি স্পষ্ট 5টা হ'লোৱেই। 6 নম্বৰৰ নাম যদি কোনোবা থাকিলে হয়, ইমান টাইমটো গ্ৰেপ্তাৰ হ'লে হয়, কাৰণ ছিংগাপুৰত থকা 11গৰাকী ইয়াত আহি গৈছিলতো, দ্বিতীয়বাৰতো তেখেতসকলক মাতা নাই। আৰু এই 5গৰাকীৰ ওপৰত যে কাৰোবাৰ নাম আহিব, মোৰ ধাৰণাই কেতিয়াও নকয়। তাৰমানে এক প্ৰকাৰ চাৰ্জশ্বিটখনত কি হ'ব নহ'ব মুখ্যমন্ত্ৰীক ঘোষণা কৰি দিয়াৰ নিচিনাই হৈছে এইটো। 5গৰাকী, তাৰপিছত যদি কিবা উল্টা হৈ যায়, মুখ্যমন্ত্ৰী আকৌ ক'ব লাগিব নহয় যে মই বিধানসভাত এইটো মিছাকৈ কৈছিলোঁ, কিবা কৈছিলোঁ। সেই পৰ্যায়টো কালিৰ পিছতহে গম পাম। গতিকে মই নাভাবোঁ যে আৰু 5গৰাকীৰ ওপৰত কাৰোবাৰ নাম থাকিব বুলি তাতে। তেন্তে ইয়টত যিটো ইয়ট পাৰ্টি কৰিছিলে, তাততো আমি প্ৰথম দিনাখনৰ পৰা গম পাই আহিছোঁ যে জুবিন গাৰ্গক মদ খুৱাই দিছিলে। ইতিমধ্যে মুখ্যমন্ত্ৰীও কৈছে যে জুবিন গাৰ্গক জোৰ জবৰদস্তি মদ খুৱাই দিয়া হৈছে, গাহৰি মাংস খুৱাইছে। যদি সেইসকলে, আৰু সেই ভিডিঅ' আমি দেখা পাইছোঁ, কেৱল শেখৰ, সিদ্ধাৰ্থ বা শ্যামকানু মহন্তই নহয়, সেই সময়ত আচলতে ইয়টত আমি বিভিন্নজন মানুহ দেখা পাইছোঁ, সেইসকলে আছিলে প্ৰৱাসী অসমীয়াসকল। গতিকে সেইসকলেও নিশ্চয় দেখা পাইছে সেই সময়ত জুবিন গাৰ্গক যেতিয়া হত্যা কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, নিশ্চয়কৈ দেখা পাব লাগিব, চকুৰ সন্মুখত দেখা পাব লাগিব যে তাত কি হৈছে। গতিকে সেইসকলে এতিয়াও একো সন্মুখীন হোৱা নাই তদন্তৰ ক্ষেত্ৰত। নাই, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেইটোৱে, মোৰ গোচৰটো সেইটোৰ ওপৰতে আছে যে অসমত গ্ৰেপ্তাৰ হৈছে, অসমত জেৰা চলি আছে, ইহঁতসকলক কিয় গ্ৰেপ্তাৰ নকৰে। মোৰ গোচৰটো এফআইআৰ সময়ত ৰাজহুৱা কৰিছোঁ বাৰু হেৰিত। এতিয়া আহোঁ, কোন সেই 5গৰাকী? এইটোৱে মানুহ একেবাৰে অসমৰ ৰাইজ আৰু
22 ঘণ্টা আছে। এতিয়ালৈ গ্ৰেপ্তাৰ কেইগৰাকী হৈছে 7গৰাকী, 2গৰাকী দেহৰক্ষীক লৈ। দেহৰক্ষীটো আৰু মাৰ্ডাৰ কেছত তেখেতসকলৰ যে নাম আহিব মই নাভাবোঁ, কিবা হয়তো তেখেতসকলৰ টকাৰ লেনদেনৰ বিষয়, সেইটো বাৰু দেহৰক্ষীটো তাক আপুনি ছাইড কৰি দিয়ক। 5গৰাকী থাকিল, 5গৰাকীটো জেলত আছে। অমৃতপ্ৰভা মহন্ত, শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ আৰু 5গৰাকী নাম আছিলে। ইয়াৰে ভিতৰত ইয়টত 4গৰাকী আছিলে। এইটো সন্দীপন 4গৰাকী ইয়টত আছিলে আৰু শ্যামকানু মহন্ত ইয়টত নাছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে দেই। এতিয়া শ্যামকানু মহন্তৰ নামটো চাৰ্জশ্বিটত আহিব নে নাহে, প্ৰথম কথা। শ্যামকানুৰ নামটো যদি নাহে, গোটেই অসম আকৌ জাগিব, হয়নে? এইটো মই কৈ থকা নাই। শ্যামকানু অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ এটাই কথা যে শ্যামকানু মহন্ত দোষী। যদি কিবা কাৰণত চাৰ্জশ্বিটত নামটো নাহে, আকৌ সেই আগৰ পৰিস্থিতিটো আহিব। আচ্ছা, এইটো হৈ গ'ল নাহিলে। যদি আহে, এইটো আৰু আটাইতকৈ ডাঙৰ কথা, যদি আহে শ্যামকানু মহন্তৰ নামটো, কি কাৰণে আহিব নামটো? নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ, আয়োজক আছিল। জাহাজখনত নাছিল, কিন্তু মই আকৌ কৈ আছিলোঁ। আয়োজকগৰাকীক যদি চাৰ্জশ্বিটত নাম আহে, আৰু ছিংগাপুৰৰ যিটো য়ট পাৰ্টি আছিলে, সেইটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ অংশ নহয়। কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা নাই, ছিংগাপুৰ এছ'চিয়েশ্যনো আয়োজন কৰা নাই। সেইটো ছিংগাপুৰ এছ'চিয়েশ্যনৰ 500 মেম্বাৰৰ ভিতৰৰ 11গৰাকীয়ে, প্ৰায় 500 মেম্বাৰ আছে, তাৰে 11গৰাকীয়ে য়ট পাৰ্টি আয়োজন কৰিছিলে, য'ত জুবিনৰ মৃত্যু হৈছে বা হত্যা হৈছে। যদি শ্যামকানু মহন্তই অৰ্গেনাইজাৰ হিচাপে গ্ৰেপ্তাৰ হ'ব পাৰে, দোষী হ'ব পাৰে, যদি নামটো আহে, নাজানো, কালিতো গম পাই যাম। তেনেহ'লে যদি ছিংগাপুৰ ফেষ্টিভেলৰ মঞ্চত জুবিনৰ কিবা মৃত্যু হৈছে, তেতিয়া কথাটো বেলেগ আছিল। তেওঁতো জাহাজত নামি তেখেতক দেখিছোঁ, শেষ মুহূৰ্তলৈ দেখিছোঁ, আজিলৈ সম্পূৰ্ণ ভিডিঅ' ক'তো অহাই নাই। গতিকে যদি শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হ'ব পাৰে, এই 11গৰাকী কিয় গ্ৰেপ্তাৰ হ'ব নোৱাৰে? দোষী নিৰ্দোষী আদালতে কৰিব। দোষী নিৰ্দোষী চাৰ্জশ্বিটে কিন্তু মেইন নহয় দেই। যিকোনো গোচৰত, বহু গোচৰত মই দেখিছোঁ চাৰ্জশ্বিটত নাম থকা মানুহক আদালতে দোষমুক্ত কৰিছে, আৰু বহু চাৰ্জশ্বিটত দেখিছোঁ নাম নথকা মানুহক পিছত আদালতে সাক্ষীবাদী কৰাই অন্তৰ্ভুক্ত কৰি দোষী সাব্যস্ত কৰিছে। চাৰ্জশ্বিটখন আমি চাব লাগিব যে কি হৈছে, কি নাই হোৱা। গতিকে মোৰ গোচৰটোৱে হৈ গ'ল যে যদি শ্যামকানু মহন্ত দোষী হয়, এই 11টাও দোষী, একেবাৰে স্পষ্ট কথা। কাৰণ তেখেতসকলে ৰাতিপুৱা মদ খুৱাইছে, গাহৰি মাংস খুৱাইছে, সাগৰত ঠেলি দিছে, বহুত ধৰণৰ কণ্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্ট আছে। হয়, কিন্তু তেখেতসকল এতিয়াও মুকলি আকাশৰ তলত। ছিংগাপুৰ এছ'চিয়েশ্যনৰ মোক সদস্যই ফোন কৰি কৈছে, কাৰণ তাত যিমান অসমীয়া আছে সকলোৱে সদস্য, যে আমি লাজ পাইছোঁ, এই পাৰ্টিৰ আয়োজন কিন্তু আমি ছিংগাপুৰ এছ'চিয়েশ্যনে কৰা নাই। জাহাজখনৰ কথা কৈছোঁ মই। নৰ্থ ইষ্ট ফেষ্টিভেলটো বাৰু বেংককতো হৈছে, বেলেগ বেলেগ জেগাতো হৈছে, কিন্তু তেখেতসকলে মোক কৈছে, মোৰ প্ৰমাণো আছে, লাগিলে কেতিয়াবা ৰাজহুৱা কৰিম, যে য়ট পাৰ্টিত আমি ছিংগাপুৰ এছ'চিয়েশ্যন জড়িত নহয় বুলি কৈছে। 20 নে 21 তাৰিখে তেখেতসকলে এটা ষ্টেটমেণ্টো ওলাইছে, ছিংগাপুৰ পেপাৰত ওলাইছিলে, কোনোবা এখন পেপাৰত আছে, মোৰ তাত কপিটো মই দি দিম। তাৰপিছত যদি 5গৰাকীৰ নাম আহে, আকৌ এটা নতুন বিতৰ্ক আৰম্ভ হ'ব। আচ্ছা, বিতৰ্ক কি হয় হৈ থাকক, মই বিতৰ্কত মই নাই। মোৰ কথা হ'ল সেই চাৰ্জশ্বিটখন লৈ যাই মই আকৌ ছিংগাপুৰ পুলিচত দিম, যে এইটো হ'ল হত্যা বুলিতো প্ৰমাণ হৈ গ'ল। এগৰাকী পৰ্যটক আপোনালোকৰ দেশত আহি প্ৰথমে আপোনালোকে মৃত্যু বুলি কৈছিলে, এতিয়া হত্যা হৈ গ'ল, তাত সাক্ষীবাদী হ'ল, প্ৰমাণ হ'ল, কিবা হ'ল, ষ্টেটমেণ্ট দিলে। গতিকে আপোনালোকে এতিয়া 11গৰাকী জাহাজত আছিল, 5গৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। 5গৰাকীটো গ্ৰেপ্তাৰেই হৈছে, তাৰে 5গৰাকীৰ নামটো কাৰ নাম আহিব নক'লেও আমি এক প্ৰকাৰে জানা হৈছে। এতিয়া কি ধৰণে আনিব সেইটো ডাঙৰ কথা হ'ব। তেতিয়া ছিংগাপুৰৰ আৰক্ষীয়ে নিশ্চয় বিষয়টো, এতিয়াওতো মোৰ তদন্ত চলি আছে, চাৰ্জশ্বিটৰ পৰ্যায়টো ছিংগাপুৰৰ আদালতত এতিয়ালৈ অহা নাই। 3 মাহ সময় লৈছিল, 3 মাহ সময়টো তেখেতসকলৰ অহা 17 ডিচেম্বৰত হ'ব। আৰু এই গোচৰটোত মই যিটো ষ্টেটমেণ্ট মই দি আছোঁ, এটাও যদি মোৰ ভুল হ'ল হয়, ইমান টাইম মোক SIT মাতি মোক ভিতৰত সোমাই থৈ দিলে। মই যিখিনি দেখিছোঁ, যিখিনি জানিছোঁ, যিখিনি কৰিছোঁ, সেইখিনিয়ে কৈ আছোঁ।
ছিংগাপুৰ পুলিচে যদিও কৈছে ডুবি মৃত্যু হৈছে জুবিন গাৰ্গৰ, ফাৰ্ডাৰ 3 মাহ সময়ো লৈছে বিতৰ্কটো বাঢ়ি যোৱাৰ পিছত, যে আমি 3 মাহ আৰু সময় লৈছোঁ আমি এটা, আৰু সেইটোত লগত মোৰ গোচৰটো আছে। এতিয়া কালিলৈতো ৰখিব লাগিব, কালি এইটো বহুত ডাঙৰ কথা। এতিয়া ধৰি লওক আপুনি এটা কথা খুব কথা কৈছে, আচলতে শ্যামকানু মহন্তৰ যদি নাম নাথাকে চাৰ্জশ্বিটখনত তেতিয়াও অসমত উলট-পালট লাগি যাব। কিয়নো আমি যেতিয়া সমাধি ক্ষেত্ৰতে যাওঁ বা ক'ৰবাত হ'লেও যাওঁ, সকলোৰে মাথোঁ এটাই প্ৰশ্ন যে আমাক ফাঁচি লাগে, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগে, সকলোৱে এই কথা কৈ আছে। আৰু এই কথা প্ৰত্যেকগৰাকী লোকে কমেণ্টতো লিখি আছে, সকলোৱে মাত্ৰ অসমবাসীয়ে বিচাৰি আছে যে হত্যাকাৰী হিচাপে তেওঁলোকে ভাবি লৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা মূল অপৰাধী আৰু সেইসকলক ফাঁচি দিব লাগে। গতিকে সম্পূৰ্ণ অসম জ্বলি আছে। আৰু তেনে মুহূৰ্তত যদি কেইটামান ঘণ্টাৰ পিছত যিহেতু চাৰ্জশ্বিট দাখিল হ'বলৈ গৈ আছে, তাত যদি শ্যামকানু মহন্তৰ নাম নাথাকে, পুনৰ এবাৰ হয়তো উলট-পালট হ'বলৈ গৈ আছে অসম। আৰু যদি নাম থাকে, আপুনি কোৱাৰ দৰে নাম থকাৰ মাত্ৰকে আৰু এটা প্ৰশ্ন আহিব, সেই সময়ত ইয়ত পাৰ্টিত শ্যামকানু মহন্ত নাছিলে, আপুনি কোৱাৰ দৰে, তেতিয়াহ'লে প্ৰবাসীসকল নাম থাকিব লাগিব, নহয় জানো? যিহেতু অৰ্গেনাইজাৰ হিচাপে তেওঁৰ নাম আহিছে, ভাগটো কৰিব নোৱাৰিব, তাত থকা সকলো নাম আহিব লাগিব। গতিকে এতিয়া আচলতে খুব এটা জটিল, এটা খুব কমপ্লেক্স, মানে এটা খুব জটিল দিশলৈ গতি কৰিছে এই চাৰ্জশ্বিটখনে। এতিয়া মাথো আমি অপেক্ষা কৰিব লাগিব কেইটামান ঘণ্টাৰ বাবে, আৰু এই চাৰ্জশ্বিটখন দাখিল হোৱাৰ মাত্ৰকে আচলতে কি হ'বলৈ গৈ আছে কোনো ঠিক নাই। কিয়নো এতিয়া আমি পতাৰ দৰে, আমি যিবোৰ ডিছকাছ কৰি আছোঁ, শ্যামকানু মহন্তৰ নাম আহিলেও বিপদ হ'ব প্ৰবাসীসকলৰ বাবে, সেইটো সকলোৱে ক'ব। আপুনি খুদ গোচৰ দিছে ইতিমধ্যে, আৰু নাম নাহিলেও শ্যামকানু মহন্ত হাৰি গ'ল কেনেকৈ, বিভিন্ন প্ৰশ্ন আছে। গতিকে এই চাৰ্জশ্বিটখন অতিকৈ গুৰুত্বপূৰ্ণ চাৰ্জশ্বিট হিচাপে দাখিল হ'বলৈ গৈ আছে কাইলৈ। গতিকে এতিয়া আপুনি যিহেতু 15 তাৰিখে পুনৰবাৰ যাম ভাবিছে ছিংগাপুৰলৈ, আপুনি কি মনোভাৱেৰে যাম ভাবিছে আচলতে এই প্ৰবাসীসকলৰ ওপৰতে? এইটো এটা নিয়ম কেনেকুৱা, অন্ততঃ এটা ভাল হৈছে, অসমৰ ৰাইজে এইটো মোক যথেষ্ট সন্মান দিছে, মৰম দিছে, আশীৰ্বাদ দিছে, যে ছিংগাপুৰত গোচৰটো থকাৰ কাৰণে অন্ততঃ সেই 11গৰাকীৰ পিছত আজিও তদন্ত চলি আছে। যদি মই নিদিলোঁ হয় গোচৰটো, আজি আমি অসম চৰকাৰৰ ফালে চাই থাকিব লাগিলে হয়। অসম চৰকাৰৰ ইতিমধ্যে CID বিভাগৰ কাৰুকাৰ্যবিলাক দেখিছেই, কিবা ভুল পাইছে কাৰণেতো বিতৰ্ক হৈছে। যদি সঠিক পথত গ'লে হয়, মই ক'লে বেয়া দেখি, কিন্তু বিতৰ্কটো হৈছে। CIDক সমালোচনা কৰিছে, SITক সমালোচনা কৰিছে, মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে। সমালোচনাই সমাধান নহয়, কিন্তু অন্ততঃ মোৰ গোচৰটো থকাই কি হৈছে, ছিংগাপুৰত কি হৈ আছে সেই কথাখিনি অসমৰ ৰাইজে গম পাই আছে। এইটো মানে আমাৰ কাৰণে আটাইতকৈ ভাল খবৰ। আৰু যিদিনাখনে মোৰ গোচৰটো কোৰ্টত যাব, বা কোৰ্টত যোৱাটো নিশ্চিত ছিংগাপুৰত, সেইটো মই আগে পিছে ষ্টেটমেণ্ট দিছোঁ। মই যিদিনাই যাব মই আকৌ সেইদিনা ক'ম যে মোৰ গোচৰটো এতিয়া আদালতত চলিব, বা যি হয় আৰু। কিন্তু ৰাইজে এটা আশা দেখি আছে, এতিয়াও শেষ হৈ যোৱা নাই। আৰু এতিয়া অহাকালি চাৰ্জশ্বিটত কথা, তাৰ মাজত কিছুমান বেলেগ প্ৰসংগ আহিছে। মই প্ৰথমে ক'লোঁ আপোনাক যে মোবাইলটো লৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ বা আমাক প্ৰতিবাদ, ধৰ্ণা এইবিলাক কৰি থাকিলে একো জাষ্টিছ নহ'ব। জাষ্টিছ কৰিব লাগিব প্ৰপাৰ ৱে, এটা ৰাস্তা আছে, আইনী প্ৰক্ৰিয়া এটা আছে, যিটো আইনী প্ৰক্ৰিয়াত মই আছোঁ এই মুহূৰ্তত। অসম চৰকাৰ আছে, কিন্তু অসম চৰকাৰৰ গোচৰটো সেই অসমত 65খন FIR দিছিল যে সেইটোৰ ওপৰত ভিত্তি কৰি আছে, আৰু এইটো CID SIT চাই আছে। কিন্তু য'ত ঘটনাটো সংঘটিত হৈছে, আপুনি যিকোনো এগৰাকী জ্যেষ্ঠ নাগৰিকক সোধক, বুদ্ধিজীৱীক সোধক, অধিবক্তাক সোধক, যে মানুহজনৰ হত্যা হৈছে ছিংগাপুৰত আৰু বিচাৰ হৈ আছে অসমত, মানে বহুত তাত গাফিলতি থাকিব। ছিংগাপুৰত হ'ব লাগিব। এই কথাটো কওঁতে বহু লোকে, অসমবাসী ৰাইজে মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন কৰিছে। সেই প্ৰশ্নটো হৈছে এনেকুৱা, ধৰি লওক মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত কৈছে যে এগৰাকীয়ে হত্যা কৰিছে, 4গৰাকীয়ে সহযোগ কৰিছে। ছিংগাপুৰ কিন্তু আৰক্ষীয়ে এতিয়ালৈকে কোনো চাৰ্জশ্বিট দাখিল কৰা নাই। গতিকে দাখিল নকৰাকৈ, তাত কোনো গৈ তদন্ত নকৰাকৈ সকলোৱে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপিত কৰিছে যে অসম চৰকাৰে কেনেকৈ ইমান স্পষ্টকৈ ক'ব পাৰিলে যে এয়া হত্যাকাণ্ড বুলি। এয়া আমি কথা নহয় দেই, ৰাইজে প্ৰশ্ন উত্থাপিত কৰে। আমি যেতিয়াই বাতৰি প্ৰকাশ কৰিব যাওঁ, যেতিয়া কাৰোবাৰ বাইত আমি মন্তব্য ল'ব যাওঁ, আমাক সকলোৱে এইটোৱে প্ৰশ্ন কৰে যে চৰকাৰে, ছিংগাপুৰ চৰকাৰে চাৰ্জশ্বিট দাখিল নকৰাৰ আগতে, তাত নোযোৱাকৈ কেনেকৈ ক'ব পাৰিলে, কিবা এনেকুৱা ইমান কেনেকুৱা এভিডেঞ্চ পাইছে যাৰ বাবে মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টভাৱে কৈছে যে হত্যাকাণ্ড বুলি? এই দিনটোৰ কাৰণে, এই কথাখিনিৰ কাৰণে আমি কালি দিনটোলৈ অপেক্ষা কৰিব লাগিব। কিন্তু তাৰ মাজত মই কথা এটা কওঁ, গাফিলতি আছে তদন্ত প্ৰক্ৰিয়া যিটো অসমত চলি আছিলে। কিয় গাফিলতি আছে?
প্ৰথম কথা যিকোনো গোচৰৰ এগৰাকী ইনভেষ্টিগেশ্যন অফিচাৰ থাকে, যিকোনো গোচৰৰ ইনভেষ্টিগেশ্যন অফিচাৰগৰাকী কিন্তু আজিলৈ ছিংগাপুৰ যোৱা নাই। SITৰ মুখ্যগৰাকী গৈছে বেলেগ কথা, কিন্তু IO যিকোনো বেল জামিন প্ৰক্ৰিয়াই হওক বা ন্যায় প্ৰক্ৰিয়াই হওক, আদালতৰ প্ৰথম যে IO ৰিপৰ্ট কি আছিলে, ইয়াততো IO ৰিপৰ্ট বুলি কথা নাই, ইয়াত SIT ৰিপৰ্টে আছে। SITটো এটা পাৰ্মানেণ্ট এটা টেম্পৰাৰী এটা গঠন কৰি দিয়া এইটো এই গোচৰটোৰ বাবে। এই SITৰ আৰু বেলেগ গোচৰত কাম নাই। গতিকে যিহেতু আয়োগৰাকী যোৱা নাই, এইটো আদালতত এটা টাইমত চৰকাৰখন কিন্তু বিপদত পৰিব, বা তদন্তকাৰী বিভাগটো বিপদত পৰিব যে আয়োগ কিয় নগ'ল। ঘটনাটো হৈছিল তাতে। আৰু মই একেবাৰে সাধাৰণ কওঁ, আজি কোনোবা এগৰাকী বাহিৰা শিল্পী আহি অসমত তেনেকুৱা জাহাজত মৃত্যু হ'ল বা হত্যা হ'ল, অসম পুলিচে জাহাজখন এতিয়া মানে চিজ কৰি ৰাখি দিলে হয়, নিয়মে সেইটো। কিন্তু সেই জাহাজখনটো আজিলৈ চিজ হোৱা নাই তাত। যদি চিজ হৈছে তোমালোকে ৰাজহুৱা কৰা নাই ইয়াতে, আৰু চিজটো নিশ্চয় হোৱা নাই, আহিলেতো ব্ৰেকিং নিউজ আহিলে হয়। জাহাজখন চিজ হোৱা নাই। জুবিন গাৰ্গে হত্যাৰ সময়ত যিযোৰ কাপোৰ পিন্ধি আছিলে, তাত বিষ পানী কৰাইছিল নে ড্ৰাগছে খুৱাই দিছে নে তেওঁক কি ধৰণে হত্যা কৰিছে, সেই ড্ৰেছযোৰো এটা চিজ কৰিব লাগিব। গোটেই এইবোৰ এতিয়া মেইনটেইন হৈছে নাই, এইটো প্ৰত্যেকৰ এটা সন্দেহ হৈছে। তাৰোপৰি আহি গ'ল দুইখন দেশৰ ভাষ্য বেলেগ বেলেগ এই মুহূৰ্তলৈ। ছিংগাপুৰৰ ভাষ্য বেলেগ, অসমৰ ভাষ্য বেলেগ। ছিংগাপুৰে কৈ আছে, আজিলৈতো কৈ আছে সাধাৰণ মৃত্যু, তাৰপিছততো এতিয়াওতো অহা নাই, আমি লাগি আছোঁ। ছিংগাপুৰেতো ছেকেণ্ড ষ্টেটমেণ্ট এতিয়ালৈ দিয়া নাই। ছিংগাপুৰৰ যেতিয়া আদালতলৈ প্ৰেৰণ কৰিব ৰিপৰ্টটো বা চাৰ্জশ্বিটটোৱে, কৰোনাৰ্ছ কোৰ্টত হ'ব, তাত ইতিমধ্যে মোক জনাইছে, অফিচিয়েলি জনাইছে কৰোনাৰ্ছ কোৰ্টত হ'ব, আৰু এইটো মই সংবাদ মাধ্যমত জনাইছোঁ। সেইটোত আহিলে গম পাম ছিংগাপুৰে কি কয়। কিন্তু অসমতে ডিক্লেয়াৰ কৰি দিছে হত্যা বুলি। এতিয়া দুইখন দেশৰ মাজত যদি দুইটা ভিন্ন ভিন্ন মন্তব্য থাকে, তেতিয়া এইটো এটা সাংঘাতিক বিতৰ্ক হ'ব। আকৌ সেইটো বিতৰ্ক হোৱাৰ লগে লগে মই পৰৱৰ্তী কি কৰিব লাগিব সেইটো ৰাস্তাও মই ভাবি থৈ দিছোঁ। কাৰণ যেতিয়া এটা চেলিব্ৰিটিসকলৰ ক্ষেত্ৰত, জুবিন গাৰ্গকো চেলিব্ৰিটি ক'ব লাগিব, কাৰণ মাইকেল জেকচনৰ পিছতে তেওঁৰ নামটো আহিছে, গুগল এৱাৰ্ডো দিছে কিবা, আৰু ধৰি লওক সমগ্ৰ বিশ্বই জুবিন গাৰ্গ চাৰ্চ কৰিছে। ইমান ডাঙৰ এগৰাকী চেলিব্ৰিটিৰ ক্ষেত্ৰত যেতিয়া দুখন দেশৰ মাজত ন্যায় প্ৰক্ৰিয়াত ভিন্ন ভিন্ন মন্তব্য হ'ব, পৃথক পৃথক মন্তব্য হ'ব, তেতিয়া ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছো আছে, তাত আবেদন কৰিম। আৰু মই আবেদন কৰাৰ ৰাস্তা মোৰ খোলা আছে, কাৰণ মই ছিংগাপুৰত মোৰ আবেদনৰ কপি আছে। আৰু মই যদি তাত কিবা মই ন্যায় নাপাওঁ, আৰু অসমৰ কথা বেলেগ, ছিংগাপুৰৰ কথা বেলেগ, মই আকৌ তাত দিব পাৰিম। মোৰ ৰাস্তা খুলি থৈ দিছোঁ মই ভাবিছোঁ। চৰকাৰ নহয়, দুইখন দেশ বাৰু। হয়, গতিকে দুখন দেশৰ যদি কোনো ষ্টেটমেণ্ট মিল নাথাকে বা চাৰ্জশ্বিটত যদি কোনো একো মিল নাথাকে, তাৰ বাবে আপুনি প্ৰস্তুত আৰম্ভ কৰিব। নাই, ICJ বুলি কোৱাৰ লগে লগে এটা চাব, ICJটো হৈ গ'ল ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ। এইটোত মানে বহুত যিকোনো বিষয় তাত একচেপ্ট নকৰে। তাতে আপোনাৰ একচেপ্ট কৰিব, ধৰি লওক চেলিব্ৰিটি বিৰাট ডাঙৰ হৈ গ'ল, কণ্ট্ৰভাৰ্চি হৈ গ'ল দুখন দেশৰ মাজত, আৰু বেলেগ বেলেগ ভিন্ন মন্তব্য হ'লেতো কণ্ট্ৰভাৰ্চি হ'বই। অসমেতো আৰু পিছত ক'ব নোৱাৰে যে এবাৰ হত্যা কৰি দিলে আদালতত 10 বছৰ চলিব গোচৰটো, 300-400 সাক্ষী, এটা সাক্ষীৰ 2-3 মাহ গুচি যায়, এইবিলাক আদালতৰ প্ৰক্ৰিয়া চলি থাকক। কিন্তু এটা সময়টোতো ইয়াৰ ৰায় এটা ওলোৱাৰ লগে লগে ধৰি লওক 10 বছৰটো আমি অপেক্ষা কৰিব নোৱাৰিম। কিন্তু যেতিয়া মন্তব্যটো এই মুহূৰ্তত যদি বেলেগ বেলেগ হৈ যায়, মই ৰখি আছোঁ এই দিনটোত লৈ, কালিৰ চাৰ্জশ্বিট আৰু ছিংগাপুৰৰ ৰিপৰ্টটো কোৰ্টত কেতিয়া চলক, মোৰ তাত ক'ব লগা একো নাই। দিয়া নাই এতিয়ালৈ দিয়া নাই। দিলে মোক অৱগত কৰিলে হয়। ওলোটা মই যিবিলাক ডেভেলপমেণ্ট জনাই আছোঁ, মুখ্যমন্ত্ৰীৰ এছেম্বলিৰে হওক বা হত্যাৰ কথা হওক, ওলোটা মোক হোৱাটছআপ নম্বৰ দি থৈছে, মেইল ID দি থৈছে যে আপুনি ইয়াতে এভৰি আপডেটবোৰ আমাক জনাই থাকিব। মই জনাই আছোঁ। এতিয়া মই কালি চাৰ্জশ্বিটখনৰ লগতে ছিংগাপুৰৰ চাৰ্জশ্বিট বা পুলিচ ৰিপৰ্টটো যেতিয়ালৈ সাজু নহয়, মই অপেক্ষা কৰিব লাগিব সেইটোলৈ। আৰু অসমৰ পুলিচ যিটো চাৰ্জশ্বিট ৰিপৰ্ট, তাৰে চাৰ্টিফাইড কপি, তাততো আৰু মুখৰ কথাত নহয়, মই যাই ক'ব নোৱাৰোঁ মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কৈছে বিধানসভাত, সেইটো মানি নল'ব। অফিচিয়েল ডকুমেণ্ট বিচাৰিব। এতিয়া অফিচিয়েল ডকুমেণ্টখন 3.5 পৃষ্ঠাৰ মই চাৰ্টিফাইড কপি ওলাওঁতে ধৰি লওক 1-2 দিন সময় লাগিব।
মই তাত ধৰি লওক 15-16 তাৰিখলৈ মই আকৌ যাই মই মোৰ গোচৰত সেইটো দিম। গতিকে তেনেকুৱা চলি আছে আৰু চাওঁ কি হয় দেখা যাওক। আৰু মই এতিয়া যদি গৰিমা শইকীয়া গাৰ্গৰ প্ৰসংগটো আনো, কালি আপোনাৰ ফেচবুক পেজত মই এটা পষ্ট পাইছিলোঁ, আপুনি এটা পষ্ট কৰিছিলে। গৰিমা শইকীয়া গাৰ্গে কিছু মন্তব্য কৰা একাংশ সংবাদ মাধ্যমে হয়তো কাভাৰ কৰিছে বা সেই নিউজটো বজাইছে, য'ত গৰিমা শইকীয়া গাৰ্গে কৈছে যে ইহঁতত থকা প্ৰত্যেকগৰাকীকে তেওঁ দোষী বুলি কৈছে। লগতে তেওঁ এই কথাও কৈছে যে তাত কি হৈছিলে মই জানিব লাগিব, আৰু জুবিন গাৰ্গক সেই সময়ত সিদ্ধাৰ্থ শেখৰে কিয় নবচালে, তেওঁ এই ধৰণৰ কিছুমান মই আপোনাৰ পেজত পাইছোঁ। লগতে গৰিমা শইকীয়া গাৰ্গে বাৰে বাৰে কৈছে যে ইহঁতত থকা প্ৰত্যেকগৰাকী লোকেই দোষী বুলি ক'ব বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে। গতিকে তেওঁ যিহেতু পত্নী হয়, তেওঁৰ এইখিনি কোৱাৰ অধিকাৰ আছে বা তেওঁৰ ভালেমানখিনি অধিকাৰ আছে, কিন্তু বৰ্তমানলৈকে গৰিমা শইকীয়া গাৰ্গে কিন্তু ভালদৰে মুখ খোলা নাছিলে। এতিয়া তেওঁ এই কথাও কৈছে যে সিদ্ধাৰ্থক তেওঁ ফোন কৰোঁতে তেওঁ ফোনটো অফ পাইছে, আৰু যিবিলাক ভিডিঅ' ক্ৰমান্বয়ে ভাইৰেল হৈ আছিলে সেই ভিডিঅ'বিলাকো গৰিমা শইকীয়া গাৰ্গে এসপ্তাহৰ পিছতহে দেখা পাইছে। গতিকে যদি গৰিমা শইকীয়া গাৰ্গে মুখ খোলে বা তেওঁ যদি এতিয়া যিটো আগবাঢ়ি আহিব বিচাৰিছে, তেতিয়া কিবা ব্যৱস্থা নহয়, চাওক প্ৰথম কথাটো কেনেকুৱা, কালি মই হঠাৎ যোৱাকালি কথা ক'লোঁ যে এটা সংবাদ মাধ্যমৰ প্লেট এখনত দেখিলোঁ গৰিমা গাৰ্গ ডাঙৰীয়াই এটা ষ্টেটমেণ্ট দিছে, মই এইবাৰ ভালদৰে লাগিম বুলি, মানে এইবাৰ ভালদৰে লাগিম বুলি কৈছে, আৰু ইহঁতত থকা 11গৰাকীয়ে দোষী হ'ব লাগিব। গতিকে মই এইটো পঢ়ি দিছোঁ, পঢ়িলে ভাল হ'ব, ৰাইজেও গম পাব লাগে কথাবোৰ। মই এইবাৰ লাগিম, এইটো যোৱাকালিৰ পষ্ট দেই, মই এইবাৰ লাগিম মানে তাত বহুত কথা, তাৰমানে ইমান দিন ধৰি লওক গৰিমা গাৰ্গে হয়তো ব্যস্ততা বা কিবা কাৰণত লাগিব পাৰে, মই এইবাৰ লাগিম বুলি ক'লে। আৰু ইহঁতত থকা প্ৰত্যেকজন জুবিনৰ বাবে প্ৰত্যেকজনে জুবিনৰ মৃত্যুৰ বাবে দায়ী, এইটো গৰিমা গাৰ্গৰ যোৱাকালিৰ ষ্টেটমেণ্ট। এতিয়া যদি মোবাইলতে এইটো কৈ থাকিলে নহ'ব, সংবাদ মাধ্যমত কৈ থাকিলে নহ'ব, আইনী প্ৰক্ৰিয়াত যাব লাগিব। অৱশ্যে পলম হৈছে, কাৰণ মুখ্যমন্ত্ৰী যিদিনাৰ পৰা হত্যা বুলি কৈছে 4-5গৰাকীৰ সংখ্যা কৈ দিছে, সেইদিনাখনেই গৰিমা গাৰ্গৰ এটা দায়িত্ব আছিলে। মই অভিযোগ কৰা নাই এইটো, যিহেতু ন্যায় চবেই বিচাৰিছে, আৰু ঘৰৰ মানুহটো দুলু আহমেদৰ ন্যায়টো বাদ দিয়ক, অসমৰ ৰাইজৰ ন্যায়টোৰ প্ৰথম বাদ দিও আপুনি যদি প্ৰথম অধিকাৰ আছে গৰিমা গাৰ্গৰ আছে। আমি যিমানখিনি লাগিছোঁ গৰিমা গাৰ্গে তাতকৈ এখোজ বেছি যাব লাগিব। তে এইটো পোষ্ট পোৱাৰ লগে লগে মই তেওঁক আহ্বান জনাইছোঁ যে আপুনি এতিয়াও সময় আছে, হত্যা বুলি কোৱাৰ দিনাই আপুনি ছিংগাপুৰত গোচৰ দিব লাগিছিলে, যে হত্যাটো যিহেতু ছিংগাপুৰত হৈছে, অসমততো হোৱাই নাই, এইটো স্পষ্ট কথা। তথাপিও একো নাই, যিহেতু আপুনি এতিয়াৰ পৰা আকৌ চিৰিয়াছলি লাগিম বুলি কৈছে, আপুনি ভাল অধিবক্তাৰ লগত আলোচনা কৰক। মই মোৰ কথা কোৱাই নাই, মই মোৰ কাম কৰি আছোঁ, মোৰ লগত আলোচনা কৰি তেওঁ যে সিদ্ধান্ত ল'ব তেনেকুৱা মই অনুগ্ৰহ কৰা নাই। আপুনি অধিবক্তাৰ লগত আলোচনা কৰক, বিষয়টো কওক যে চৰকাৰখনে এইটো হত্যাকাণ্ড বুলি কৈছে, ইয়াতে তদন্ত চলি আছে, কিন্তু হত্যাকাণ্ডটো হৈছে ছিংগাপুৰত, তাত মই গোচৰ দিয়াটো ভাল হ'বনে নহয়। কোনোবা ভাল অধিবক্তাৰ লগত আলোচনা কৰিলে মই কৰক। আৰু মই লগত এইখিনিও কৈছোঁ, যদি আপুনি মনতে ভাবিছে দিম বুলি ছিংগাপুৰত, মানে মনত ভাবি আপুনি ধৰি লওক যাব পৰা নাই, কিবা অসুবিধা থাকিব পাৰে, তথাপি আপুনি এটা মেইল যোগে জনাই দিয়ক, বা মই ছিংগাপুৰত 3-4 দিন পিছত যাম, যেতিয়া ময়ে লাগিলে ব্যৱস্থাখিনি কৰাই দিম, যে পত্নীও মানে ইয়াত গোচৰ দিব বা আহিব বিচাৰিছে, কিবা অসুবিধা কাৰণে হয়তো 2 দিন পিছত আহিব, 10 দিন পিছত আহিব, বা তেওঁ FIR দিব, মই কথাখিনি ক'ব পাৰিম। কিন্তু সেইটোতো তেওঁৰ এটা মন্তব্য লাগিব। মই যোৱাবাৰ মই পত্ৰও পঠাই দিছোঁ ছিংগাপুৰৰ পৰা আহি, যে ঘৰৰ মানুহ গোচৰ দিয়া বিচাৰিছে, মই চিঠি এখন দিছোঁ দেই, প্ৰথম অহাৰ পিছত। নাই ৰিপ্লাই, তেওঁ এইখন মানে মই কিবা এটা আহ্বান কৰিছোঁ, তেওঁ এইটো না বুলিও কোৱা নাই, হা বুলিও কোৱা নাই, আধাত থাকিলেতো নহ'ব নহয়। এতিয়া যোৱাকালিও মই ছ'চিয়েল মিডিয়াতে ক'ম, কাৰণ মই কিয় যাই ক'ব খোজা নাই, কাৰণ মই যাই যদি কৈ দিওঁ, আপুনি যিটো কৈছে দুষ্ট চক্ৰ, মানে একাংশ কৈ দিব যে দুলু আহমেদে গৰিমাক গোচৰ দিব কিয় কৰি আছে। একো নাই, গৰিমা গাৰ্গে গাৰ্গ ডাঙৰীয়ানী গোচৰ নিদিলেও মোৰ গোচৰ আছেই, কিন্তু এটা সময় এনেকুৱা আহিব ঘৰৰ মানুহে কিয় গোচৰ নিদিলে বুলি, তেতিয়া ক্লিয়াৰেঞ্চ দি লাভ নাই। এটা সময়ৰ কাম সময়ত কৰিব লাগিব।
যাবই লাগিব অসমত গৰিমা গাৰ্গে গৰিমা গাৰ্গ ডাঙৰীয়াই এফআইআৰ দিছে কাহিলীপাৰাত নে ক'ৰবাত দিছে কিন্তু ছিংগাপুৰতো এখন দিলে কি হৈ যায় হত্যাটো তাত হৈছেতো হত্যা এইটো স্বাভাৱিক কথা তাত দিবই লাগিব সেইকাৰণে মই যোৱা নাই আৰু মই যোৱাৰ লগে লগে আকৌ কিছুমানে বিতৰ্ক কৰিব ৰাজনীতি কৰিব গৰিমা শইকীয়াক উচ্চতনি দিছে কিবা ইয়াত উচ্চতনিৰ কথা দিলে দিব নিদিলে নাই মই কোৱাখিনি কৈছোঁ দিলে ভাল আৰু শক্তি হ'ব কেছটোত ছিংগাপুৰত গৰিমা ছিংগাপুৰ প্ৰশাসনেও গম পাব যে পত্নীয়ে নিজে আহি দিছে মইতোতো আছোঁৱেই মোৰ কথাটো আপুনি ধৰি লওক মই এগৰাকী অনুৰাগী হিচাপে মই বন্ধু হিচাপে বা জুবিন গাৰ্গ এগৰাকী পাব্লিক ফিগাৰ হিচাপে মই কেছটো মোৰতো লোৱা নাছিলে প্ৰথম মই কনভিন্স কৰাব পাৰিছোঁ যে কিয় ল'ব লাগে গোচৰটো মই কনভিন্স কৰিছোঁ আল্টিমেটলি মোৰ গোচৰটো চলি আছে আজিলৈ সেইকাৰণে মই এটা আহ্বান দিছোঁ আৰু কেৱল মোবাইলত বা হেৰিত জাষ্টিচ বিচাৰি থাকিলে নহ'ব তাত দিবই লাগে ডেট পলমেই হৈছে আৰু যিহেতু তাত আকৌ যদি চাৰ্জশ্বিট তাত দি দিব 17 জানুৱাৰীলৈ সময় আছে ছিংগাপুৰত তাৰপিছত আৰু তেতিয়া আৰু তাতো সেই ৰাস্তাটো বন্ধ হৈ থাকিব 17 জানুৱাৰীৰ পিছত হয় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব যে দুইখন দেশৰ যদি মন্তব্য চাৰ্জশ্বিটত বেলেগ বেলেগকৈ হয় তেতিয়া আৰু আপুনি কাৰণ 11গৰাকী এতিয়াও ছিংগাপুৰতে আছে মোৰ সেইটোৱে গোচৰ যে 5গৰাকী যদি মইতো এতিয়া নেক্সট ভিজিটত মই ক'ম 16গৰাকী থকাৰ পিছত 5গৰাকী গ্ৰেপ্তাৰ হ'ল হত্যাত এতিয়ালৈ চাৰ্জশ্বিটত নাম আহিল বাকী তেখেতসকলৰ লগত 11গৰাকী আছিলে সেই 11গৰাকীক দোষী নিৰ্দোষী আদালতে সিদ্ধান্ত ল'ব গ্ৰেপ্তাৰ কিয় নকৰিলে এইটো ভাগটো কিয় হ'ল হয় এই ধৰণৰ কিছুমান আৰু যিহেতু ছিংগাপুৰ আৰক্ষীয়ে চৰকাৰে ইতিমধ্যে স্পষ্টীকৰণ দিছিলে যে জুবিন গাৰ্গৰ এয়া এটা পানী ডুবি মৃত্যু হৈছিলে বুলি যিটো স্পষ্টীকৰণ দিছিলে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে তাৰ পাছত তদন্ত কৰি আছে নহয় জানো কিন্তু বৰ্তমানলৈকে তেওঁলোকে কিন্তু কোৱা নাই যে তাতে হত্যা হৈছে বুলি না এতিয়ালৈ তেওঁলোকেতো একো আগবঢ়োৱা নাই হয়তো এই চাৰ্জশ্বিটখনৰ পিছত তেখেতসকলৰ আৰু তদন্ত এই চাৰ্জশ্বিটখন বিৰাট গুৰুত্বপূৰ্ণ হ'বতো কাৰণ এই চাৰ্জশ্বিটত যাৰে নাম নাহক সেই নামখিনি ছিংগাপুৰৰ পুলিচে জেৰা কৰিছে ইতিমধ্যে জেৰা কৰি তেখেতসকলক যাব দিছে তাৰে ভিতৰত 11গৰাকী ছিংগাপুৰত আছে 5গৰাকী অসমৰ জেলত আছে অসম পুলিচে কেতিয়া জেৰা কৰিছে ছিংগাপুৰে এৰি দিয়াৰ পিছতহে কৰিছে যদি অসম পুলিচে যেতিয়া ক'ব চাৰ্জশ্বিটত এই 5গৰাকীৰ নাম আছে তেতিয়া তেখেতসকলৰ দায়িত্ব আহি যাব নহয় যে আমিতো এৰি দিছিলোঁ তাতচোন অসমত মানে বহুত ইয়াত আইনী বহুত আছে আৰু ইয়াত কথাটো এইখিনি মই বুলিহে ধৈৰ্য ধৰি মই ইমান অবজাৰ্ভ কৰিছোঁ ইমান সহজ নহয় কিন্তু আৰু মইতো ধৰি লওক মোৰ তেনেকুৱা মই নিজে সিদ্ধান্ত লৈ কৰি আছোঁ যাৰ বাবে মোৰ ভুল ষ্টেপ হোৱা নাই এতিয়ালৈ এটাও মোৰ ভুল হোৱা নাই হয় আচলতে বিষয়বোৰ যদি ভাবি চোৱা যায় আপুনি আজি কোৱাৰ পাছতে নিশ্চয়কৈ ভাবিবলৈ বাধ্য হৈছোঁ যে আপুনি যিটো কথা কৈছে যে তেওঁৰ নাম থাকিল তেওঁৰ নাম নাহিলে এটা উল্টা হৈ যাব সঁচাকৈ এটা সম্পূৰ্ণ গভীৰ এখন চাৰ্জশ্বিটত যদি হত্যা বুলি কয় ছিংগাপুৰখনত যদি হত্যা বুলি নহয় আকৌ উল্টা হ'ব বহুত কথা আহি যাব এইখনত যদি হত্যা বুলি কয় ছিংগাপুৰৰ পুলিচৰ অলপ অনুভৱ কৰিব যে আমি এগৰাকী ইমান ডাঙৰ চেলিব্ৰিটি ইয়াত হত্যা হৈ গ'ল গোচৰটো তাত প্ৰমাণ হৈ গ'ল চাৰ্জশ্বিটত গতিকে আমি এতিয়া হত্যা নহয় বুলি যদি কৈ দিওঁ এইটো টুৰিষ্টত ইনকুৱাৰী যদিও ভালদৰে নকৰোঁ পৰ্যটকৰ কথা আহি যাব এখন দেশত এজন পৰ্যটকক হত্যা হওক বেলেগ দেশখনে এইটো চাই থাকিবতো যে তাত বিচাৰ পালেনে নাই ন্যায় পালেনে নাই আৰু ছিংগাপুৰ পুলিচ গোটেই বিশ্বৰ ভিতৰত 2 নং 3 নং স্থানত থকা মানে বহুত কঠোৰ আৰু মই এটা কথা বুজি পোৱা নাই এই যে আপুনি কৈছে সমালোচনা কৰে কিবা কৰে মোক নালাগে সমালোচনা কৰিব আপোনালোকৰো যদি জুবিন গাৰ্গৰ কাৰোবাৰ লগত চিনাকিও নাই কাৰণ মোৰ নায়ে ভাবক মোৰ সম্পৰ্কই নাই মই চিনি নাপাওঁ মই ৰাজনীতি কৰি আছোঁ মই সস্তীয়া প্ৰচাৰৰ কাৰণে কৰি আছোঁ চব মই মানি ল'লোঁ আপোনালোকেও কৰক ছিংগাপুৰত যায় বা আয়োগখনত কৰক এতিয়াও সময় আছে আয়োগত ইয়াতে যাব পাৰে গুৱাহাটীত ওচৰতে ছিংগাপুৰত গ'লে আজিকালি একো ভাবিব নালাগে 11,000 12,000 টকাত ফ্লাইটৰ কোনোবাই যদি ভাবিছে ছিংগাপুৰত গ'লে বহুত কিবা কিবি হেৰি হ'ব একো নাই জুবিন গাৰ্গৰ কাৰণে কৰিব পাৰে এইখিনি মোক সমালোচনা কৰাতকৈ নিজে যাওকচোন আগবাঢ়ি আৰু শক্তি হ'ব হয় আচলতে আৰু নিশ্চয়কৈ সমালোচনাৰ বিষয়টো ওলাওঁতে মই আৰু এটা ক'ব লাগিব আপোনাক লৈ
সোণাপুৰ সমাধি ক্ষেত্ৰতো বহুতেই সেইটো সময়ত আপোনাক লৈ বিভিন্ন মন্তব্য বা পষ্ট কৰিছিলে তাত যিটো হিন্দু মুছলমানৰ যিটো এনাজৰী যিটো জুবিন গাৰ্গে সকলোকে একলগ কৰি থৈ গৈছিলে আৰু সিদিনাখন আমি যেতিয়া নিউজ কাভাৰেজৰ কাৰণে গৈছিলোঁ তাতে আমাৰ কেমেৰাত এতিয়াও আছে প্ৰমাণ সহকাৰে হিন্দু মুছলমান উভয়ে একেলগে জিকিৰ গাইছিলে মায়াবিনী গীতটো গাইছিলে সকলোৱে একেলগে একগোট হৈ থিয় হৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলোৱে একেলগে হৈছিলে গতিকে তাত কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একলগ হৈছিলে আৰু সেই সময়ত কিন্তু বহুতে আপোনাৰ বিষয়ে ক'ব বিচাৰিছিলে যে যিসকল মুছলমান লোক তাত উপস্থিত হৈছিলে বহুলোকেই ন্যায় বিচাৰি তাত সকলোৱে কৈছে মুখ খুলিছে যে ন্যায় লাগে জুবিনদাৰ বাবে তো বহুতে আপোনাৰ কথা কৈছিলে যে দুলু আহমেদ ডাঙৰীয়াই এইটো আচলতে এটা প্লেনিং কৰি তেওঁক পঠিয়াইছে তেওঁৰ নিজৰ জনপ্ৰিয়তাৰ বাবে এই ধৰণৰ কিছুমান মন্তব্য কৰিছিলে যেতিয়া আপোনাৰ তাত মুছলমানসকল দেখা পোৱা গৈছিলে তাতো কিন্তু আপোনাক মন্তব্য বহুতে কৰিছিলে আপোনাক সমালোচনা কৰিছিলে যে দুলু আহমেদৰ নেতৃত্বত যিহেতু আহিছে দলটো দুলু আহমেদে এয়া নিজৰ প্ৰচাৰৰ বাবে কৰি আছে কিন্তু জুবিন দাইতো খুদ কৈ থৈ গৈছিলে যে হিন্দু মুছলমান সকলো এটা হ'ব লাগে আৰু সেয়া আপুনি নোকোৱাৰ আগতো বা আপুনি তেওঁলোকক নপঠোৱাৰ আগতো কিন্তু জুবিন দাৰ মৃত্যুৰ দিনাখন নিজৰ বাসগৃহত হিন্দু মুছলমান সকলো একেলগে দোৱা কৰিছে প্ৰাৰ্থনা কৰিছে তে আপুনি সেইসকলক লৈ কি ভাবে আচলতে আপোনাক লৈ ইমান সমালোচনা তাত একাংশ থাকেই সদায় তেখেতসকলে নিজে কি কৰিছে সেইটো নাচায় তেখেতসকল সদায় কামেই হৈ গ'ল বেলেগক সমালোচনা কৰা এতিয়া চাব জুবিন গাৰ্গৰ যিখন চিনেমা 31 অক্টোবৰত ৰিলিজ হ'লতো ৰিলিজ হোৱাৰ লগে লগে মই অনাথ আশ্ৰমৰ আৰু বৃদ্ধাশ্ৰমৰ মই গোটেই হলটো বুক কৰি দিছিলোঁ গোটেই হলটো বুক কৰি মই চিনেমাখন দেখালোঁ মই চাব খুজিছে চাব মানে জুবিন গাৰ্গ চাব খোজেতো চবৰোতো আৰু সক্ষম নহয় আশ্ৰমত ইমান বৃদ্ধ আশ্ৰমত আইতাসকল আছে তেখেতসকলো চাব জুবিন গাৰ্গক চবেই চিনি পায় কণ সৰু বাচ্ছাৰ পৰা চবেই চিনি পায় মই ব্যৱস্থা কৰিলোঁ সেইটো মোৰ ভুল হ'ল নেকি মই বাৰু প্ৰচাৰৰ বাবে কৰিলোঁ কি প্ৰচাৰ কৰিম মই ৰাজনীতিক কাৰণে মোক সমালোচনা কৰিব নেকি মই এনেকুৱা এটা ৰাজনীতিক দলত আছোঁ ইয়াত কোনো মোৰ চৰকাৰো নাই কোনো বিধায়কো নাই সাংসদো নাই তাত মই কি কৰিব পাৰিম মই চিনেমা দেখাই কি মই চৰকাৰ গঠন কৰিব পাৰিম নেকি নে চিনেমা দেখাই মই কিবা বহুতকেইটা বিধায়ক জিকাই দিব পাৰিম তেনেকুৱাতো কথা নাই চিনেমাখন দেখুওৱাৰ পিছত মোৰ তাত বিভিন্ন ধৰণৰ ফোন আহিল আমিও চাব বিচাৰিছিলোঁ আমাৰ 200, 250 টকাৰ চব চাব নোৱাৰিবও পাৰে মই লিষ্ট ৰেডি কৰিব দিলোঁ কাৰণ এনেই কৈ দিলে নহ'বতো এটা আপুনি ছিষ্টেমত বনাই ল'ব লাগিব মই এটা নম্বৰ দি দিলোঁ যে যোনে যোনে চাব খুজিছে এইখন জিলাত এইটো নম্বৰত নিজৰ নাম আৰু ID কাৰ্ডখন আৰু যোনে চাবলৈ সক্ষম নহয় মানে আৰ্থিকভাৱে তেখেতসকলক প্ৰিফাৰেঞ্চটো দিব লাগে আৰু তেনেকুৱা মই এতিয়ালৈ ৰঙিয়া ডিজিটেল যিটো চিনেমা হল আছে মানে হাজোত নাই কমলপুৰত নাই বাৰটা চাৰিআলিত নাই এই মানুহখিনি ধৰি লওক চাবৰ কাৰণে তাতে এটাই হল আছে মইতো হাজোত বনাই আছোঁ বাৰু বেলেগ কথা কিন্তু ৰঙিয়াত এতিয়ালৈ মই আপুনি মোৰ ফেচবুকত পাব প্ৰায় 1000ৰ ওচৰৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে চালে তাকো এটা জেগাৰ নহয় নলবাৰী বাইহাটা কমলপুৰ হাজো শুৱালকুছি যিহেতু ৰঙিয়াত হল আছে এতিয়া মই নলবাৰীত ইলেকশ্যন খেলিব যাম নেকি নে মই কমলপুৰত ইলেকশ্যন খেলিব যাম গোটেইখিনিক দিলোঁ কৰি আৰু মই তাৰপিছত 2-3বাৰ আপডেট দি মই পিছত দিয়াই নাই চাই আছে হৈ গ'ল তেখেতে মনত ৰাখিলে নহয় যে দুলু আহমেদৰ কাৰণে আমি জুবিন গাৰ্গৰ চিনেমাখন চালোঁ হ'ল তাৰপিছত কোনোবাই মোক ক'লে যে বহুত মানুহ সোণাপুৰত যাব খুজিছে যাব বিচৰা নাই মানে পাৰা নাই গাড়ীৰ কথা আছে মেনেজমেণ্ট ব্যৱস্থা কৰি চাওক এখন গাড়ীত কিবা এটা পইচা দি আপুনি মানুহ আনিব দিয়াটো ডাঙৰ কথা নহয় চাব যাব দিয়াটো কোনটো মানুহ কোনখন ঘৰৰ পৰা আহিব তেওঁক কেনেকুৱা লৈ আহিব তেওঁক কেনেকুৱা থৈ আহিব এইটোহে মেইন মোৰ নিচিনা খৰচ কৰা মানুহ বহুত আছে আপুনি এখন গাড়ীত যেতিয়া 50জন মানুহ আনিব 50জনটো এখন ঘৰৰ নহয় 3-4টা স্থানৰ পৰা আহিব আপুনি জ্যেষ্ঠসকলক লৈ আহিব থোৱাৰ দায়িত্ব দিব লাগিব কি খাব সেইখিনিও কৰিব লাগিব তে মই তেখেতসকলক লৈ গৈছোঁ তেখেতসকলে তাত যাই মোৰ নাম কৈছে তাৰ কাৰণে মই দায়ী হ'লোঁ নেকি মই কিন্তু ধৰি লওক কোনে কি কৰিছে মই নাজানো মই এতিয়ালৈ সোণাপুৰত যিখিনিয়ে মোক কৈছে মই 3টা গ্ৰুপ পঠিয়ালোঁ এতিয়ালৈ প্ৰায় 150মান গ'ল সোণাপুৰত সেইটোতো বেয়া পাব লগা কি আছে কওকচোন হয় বাৰু আৰু তেতিয়া কিন্তু আৰু এটা কথা আপুনি কোৱাৰ দৰে আপুনি আজি যিসকলে চাবলৈ আৰ্থিকভাৱে দুৰ্বল বা চাব পৰা নাই সুবিধাখিনি পোৱা নাই আপুনি কিন্তু সুবিধা কৰি দিছে তাত কিন্তু সেইদিনাখন বহু লোকে ৰঙিয়াৰ পৰা অহা বহু লোকে কিন্তু আপোনাৰ কথা কৈছে যে
আজি দাদাৰ কাৰণে আমি চাবলৈ পাৰিলোঁ বা আমাৰ আহিবলৈ খুব মন আছিলে আমি আহিব পৰা নাছিলোঁ জুবিন দাক খুব ভাল পাওঁ মোৰ ল'ৰা ছোৱালীয়ে ভাল পায় আজি দাদাৰ কাৰণে আমি জুবিন দাৰ সমাধি ক্ষেত্ৰখন এবাৰ চাই গৈছোঁ তেওঁলোকে ঠিক মন্তব্য কৰিছে বা তেওঁলোকে আজি সুখী জুবিন দাক আপোনাৰ বাবে হ'লেও চাব পাৰিছে তাত এছামে সামাজিক মাধ্যমত সেই যিটো ভিডিঅ' আমি পষ্ট কৰিছিলোঁ বা যিখিনি বাতৰি আমি প্ৰকাশ কৰিছিলোঁ সেই বাতৰিতে বহু লোকেই ইমান কিছুমান মন্তব্য কিছুমান কৰিছে যিবোৰ মন্তব্য আচলতে আপোনাক কোৱাৰ দৰে যে দুলু আহমেদে প্ৰচাৰ বাবে পঠাইছে তেওঁলোকক হিন্দু মুছলমান ৰাজনীতি চলি আছে কিন্তু সেই সময়ত আচলতে হিন্দু মুছলমানৰ ৰাজনীতিৰ এই টপিকটো আচলতে এটা বিশাল টপিক হিচাপে পৰিগণিত কৰিব খুজিছে তাতে বহুতেই কৈছে যে সেইসকল মুছলমানেই কিন্তু অৰুণোদয় আঁচনিৰ ৰেচন সামগ্ৰী বিচাৰি আছে কিন্তু সেই সময়ত আমাৰ বিপৰীতে কৈছে বিভিন্ন পোৱা গৈছে মন্তব্য সেইসকলৰ উত্তৰটো মোৰ এনেকুৱা এটা সাধাৰণ চিম্পুল উত্তৰটো দিলোঁ জুবিন গাৰ্গক কিন্তু মুছলিম মানুহ হত্যা কৰা নাই কিন্তু আপুনি চাব সেইটো সেইসকললৈ উত্তৰটো দিছোঁ দেই মই যিসকলে হিন্দু মুছলিম বিতৰ্ক কৰিছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত 90% হিন্দু মানুহৰ নাম আহিছে সেইটো সেইসকলক উত্তৰ দিছোঁ মই আৰু যিসকলে এজৰে আহিছে কোনোবা নলবাৰীৰ কিবা ৱাহিদ নে কি নাম সেইকাৰণে মই 90% কৈছোঁ 10% জড়িত আছিল মুছলিম 90% আছিল হিন্দু সেইসকলে সেই কথাটো জনা উচিত প্ৰথম কথা আৰু যিসকলে সমালোচনা কৰে মাজে মাজে মই সময় পালে যেতিয়া ফেচবুকটো চাওঁ চব বিজেপিৰ জয় শ্ৰীৰামৰ পতাকা থাকে নৰেন্দ্ৰ মোদীৰ লগত ফটো থাকে মুখ্যমন্ত্ৰীৰ লগত ফটো থাকে অন্ধ সমৰ্থক বিজেপিৰ চৰকাৰখন যেতিয়া হলঠেকত পৰিছে ন্যায় প্ৰক্ৰিয়াত আক্ৰমণ কৰিছে মই আক্ৰমণ কৰিলে গাত লাগে বহু দল সংগঠনেতো আক্ৰমণ কৰি আছে চৰকাৰখনক সমালোচনা কৰি আছে এতিয়া মোৰ পিছতে কিয় পৰি আছে ভাই তোমালোকে কথাটো তেনেকুৱা নহয় জানো যে আক্ৰমণ চৰকাৰখনক সমালোচনা বহুতেও কৰি আছে বিভিন্ন ধৰণে বেয়াকৈ কৰি আছে ৰাজনৈতিক অৰাজনৈতিক সকলোৱে কৰি আছে কিন্তু একাংশ পৰিছে মোৰ পিছত কাৰণ মই আপুনি চাবচোন মানে আপোনালোকে আজিকালিতো আৰু লুকাই ৰাখিব নোৱাৰে নহয় আপুনি যিসকলে সমালোচনা কৰে আপুনি 90% চাব কাৰোবাৰ পিছফালে হয়তো জয় শ্ৰীৰামৰ পতাকাখন আছে কাৰোবাৰ নৰেন্দ্ৰ মোদীৰ লগত ফটো আছে কাৰোবাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ লগত ফটো আছে কোনোবা RSSৰ সদস্য আৰু এটা কথা ক'লে ভুল হ'ব একাংশই মোক মুকলিকৈ ফেচবুকত কমেণ্টত কৈছে আমি RSS কৰোঁ কিন্তু আপোনাক এই কেছটোত আপোনাক সম্পূৰ্ণ সমৰ্থন কৰিছোঁ সমৰ্থন কৰিছে আৰু এই গোচৰটোৰ ন্যায় প্ৰক্ৰিয়া মই যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ মই এটা ভাল কাম কৰিছোঁ আৰু মই সেইটো ভাল কাম কৰা বুলি মই নিজকে কৈছোঁ মই কোনো ৰাজনৈতিক মোৰ দলৰ নাম ব্যৱহাৰ কৰা নাই যাৰ বাবে মোক দল জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে সমৰ্থন কৰিছে আপুনি চাবচোন মই এটা আজিকালি কিবা আপডেট দিয়াৰ লগে লগে তাত লাখৰ ওপৰত মানে মানুহ যথেষ্ট মই সেইবাবে আছে আপোনাক ক'লোঁ আপোনাৰ দুলু আহমেদ ইমানেই চৰ্চাৰ বিষয় হৈ পৰিছে সামাজিক মাধ্যমত খুলিবই নোৱাৰোঁ আপোনাৰ এটা হ'লেও কণ্টেণ্ট বা এটা হ'লেও কিবা কাৰোবাৰ পষ্ট হ'লেও পাওঁ মানে মই আৰু মই কিবা বেলেগ প্ৰচাৰ দিছোঁ নেকি মোৰ এতিয়া ইমান ভয় লাগিছে 2 মাহ পিছত নিৰ্বাচন মই নিৰ্বাচনী কাৰ্যসূচীবিলাক মই কৰি আছোঁ 2 মাহ পিছত নিৰ্বাচনটো আমাৰ দলৰটো প্ৰাৰ্থীও থাকিব আৰু আমাৰ দলটোতো সৰু দল নহয় মই ফেচবুকত মই পষ্ট দিব মোৰ ভয় লাগে মই নিৰ্বাচনী দলীয় কিবা পষ্ট দিয়াৰ লগে লগে মোক আক্ৰমণ কৰিব যে 2 মাহ 3 মাহ জুবিন গাৰ্গক নাই বিচাৰি এতিয়া ৰাজনৈতিক পষ্ট দিয়ে মোৰ আপুনি ৰাজনৈতিক পষ্ট দেখা নাপায় আপুনি চাবচোন দিয়াই নাই মই কিন্তু মই ৰাজনৈতিক কাৰ্য চলি আছে মোৰ চলি আছে আৰু এইটোৱে মই ছাকচেছ কি কাৰণে যে মই কোনো দলৰ প্লেটফৰ্ম ব্যৱহাৰ কৰা নাই মই এগৰাকী সাধাৰণ অসমৰ জুবিন অনুৰাগী বুলি মই বাদেই দিলোঁ সেইসকলকে ক'লোঁ যে আপোনালোক ৰাইট জুবিনৰ লগত মোৰ চিনাকি নাই মোৰ সম্পৰ্ক নাই মোৰ কোনো ধৰণৰ আৱেগ নাই মই ৰাজনীতিয়ে কৰিছোঁ বা প্ৰচাৰৰ কাৰণে কৰিছোঁ মই চব মানি ল'লোঁ তোমালোকেও কৰা তেতিয়া মোক যিমানে সমৰ্থন কৰিছে তোমালোকেও কৰিব সমৰ্থন আজি কি বেলেগ যাব নোৱাৰে নেকি আজি মই বেলেগ কথা বাদ দিলোঁ মই ৰাজনৈতিক দলৰ কথাই ক'লোঁ সাধাৰণ মানুহে মোক ভাল পাইছে যিসকলে ছিংগাপুৰ যাই গোচৰ দিব নোৱাৰে সাধাৰণ মানুহখিনিৰ কথা কৈছোঁ আৰু যিসকলে ছিংগাপুৰত যাই গোচৰ দিব পাৰে মোৰ নিচিনাকৈ বহুত ডাঙৰ ডাঙৰ মানুহ আছে সেইসকলে মোক বেয়া পাইছে যে আমি নকৰা কামটো তই কৰিছ তোক পাব্লিকে ছাপোৰ্ট কৰিছে আমি ভাল পোৱা নাই আজিলৈ মোক কোনে প্ৰশংসা কৰিলে ৰাইজৰ বাহিৰে এটা মোক নাম কওকচোন এটা মোক নাম কওক আপুনি মোৰ সেইদিনাখনে মই কিবা এটা পষ্ট দিলোঁ 14 লাখ
অসমৰ 14 লাখটো ভিউৱাৰ্ছ মই প্ৰচাৰ কৰিব যোৱা নাই কিন্তু কোনোবাই আজিলৈ মোক ডাঙৰ ৰাজনীতিক ডাঙৰ বুদ্ধিজীৱী কোনোবাই মোক মুকলি প্ৰশংসা কৰা আপুনি দেখিছে নেকি ক'ৰবাত মোক ভাল উৎসাহে দিব লাগে তুমি কৰিছা ঠিকে আছে আমাৰ কিবা সহায় লাগিলে ক'বা ভাল পোৱা নাই আপুনি মোক ৰাইজে ভাল পাইছে বহুতে এইটোত মানে মই কৰাৰ কাৰণে বেয়া পাইছে সেইকাৰণে মই স্বয়ং মুখ্যমন্ত্ৰী ভায়েকে লণ্ডনৰ পৰা মোক ক'বই লাগে যে সঁচাই মিছা দুলু আহমেদে এটা ছিংগাপুৰত যাই গোচৰ দিছে আমি ভাল পাইছোঁ তেওঁ কৈছে যে দুলু আহমেদ ঠাট্টা দেই তাকো মুখ্যমন্ত্ৰী জ্যেষ্ঠ ভাতৃ যে ছিংগাপুৰ পুলিচ কি দুলু আহমেদৰ গোচৰৰ কাৰণে ৰখি আছে হয় মই আজি ডাঠি ক'ব পাৰোঁ যে মোৰ ষ্টেটমেণ্টৰ কাৰণে 12 তাৰিখৰ কাৰণে ৰখি আছে ছিংগাপুৰৰ মই যাম বুলি কৈছোঁ দিম বুলি কৈছোঁ আজি মুকলি হৈ কৈছোঁ আৰু মই বোলে প্ৰচাৰ কৰি আছোঁ মোক প্ৰচাৰ কৰিব লগা কি আছে এইখিনি সময়ত যদি মই এইখিনি কাম নকৰোঁ সেই আদালতত চলি থাকিলে মই কৰিম নেকি জুবিন গাৰ্গৰ চিনেমাখন কি 100 বছৰ চলিব নেকি কথা এটা ক'লোঁ মই ন্যায় প্ৰক্ৰিয়া কি 50 বছৰ চলিব আইনী যিবিলাক প্ৰক্ৰিয়া এইবোৰ সময়তে যাব লাগিব জুবিন গাৰ্গৰ চিন্তাধাৰা কি আছিলে হিন্দু মুছলিম সকলোৱে একেলগে আগুৱাই যাব লাগিব সকলোকে সমান চকুৰে চাব লাগিব দুখীয়াক সহায় কৰিব লাগিব তেওঁৰ যিটো চিন্তাধাৰা সেই চিন্তাধাৰাখিনিয়ে মই কৰিছোঁ আৰ্থিকভাৱে যিসকলে চাব পৰা নাই ছবিখন দেখাইছোঁ তাত মোৰ ভুল হ'ব নোৱাৰে সোণাপুৰত যিয়ে যাব নোৱাৰে তাত মই লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ সেইটো মোৰ ভুল হ'ব নোৱাৰে অসমৰ ৰাইজ দুখত আছে 3,70,00,000 সেইসকলে ন্যায় বিচাৰিছে তাৰ কাৰণে মই ছিংগাপুৰত যাই গোচৰ কৰিলোঁ সেইটো মোৰ দুখ হ'ব নোৱাৰে সুপ্ৰিম কোৰ্টত শ্যামকানু মহন্তই CBIক দিব লাগে বুলি গোচৰ দিছিলে মই যাই তাত অন্তৰ্ভুক্ত হ'লোঁ সেইটো মোৰ দুখ হ'ব নোৱাৰে কেতিয়াও এইবিলাক মোৰ তাৰ মাজত চাওক আপুনি যিমানে যি নকওক ভগৱানকে সমালোচনা কৰে আল্লাহকে সমালোচনা কৰে আৰু মইনো কোন হয় হয় নাই মইনো কোন হয় গতিকে এইবিলাক থাকিবই আৰু ভালো পাওঁ মোক সকলোৱে যদি প্ৰচাৰ মানে মোক ভালে কয় তেতিয়া বেয়া কোৱা মানুহ ক'ত থাকিম সেইটোৱে আচলতে আৰু আমি অনুষ্ঠানটো সামৰণি কৰাৰ পূৰ্বে মই আপোনাৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা সেইটো মই আপোনাৰ পষ্টতে পাইছোঁ যেতিয়া পষ্ট মানে আহিছিলে আমাৰ অসমলৈ 8 ডিচেম্বৰ তাৰিখে তেওঁ মানে টি-চাৰ্ট পিন্ধি আছিলে আপুনি পষ্ট কৰিছিলে বা বিজেপিৰ পদুম ফুল আছিলে আপুনি লিখিছিলে যে বিজেপিৰ টি-চাৰ্ট পৰিধান কৰি আহিছে বুলি এই বিষয়টোক লৈ আচলতে আপুনি ভাবে নেকি যে পষ্ট মেলনক অসম চৰকাৰে মাতি আনি ইলেকশ্যনৰ সন্মুখত বা নিৰ্বাচনৰ আগত নিজকে প্ৰমোশ্যন কৰিব বিচাৰিছে নেকি সেইটো কথা আপুনি প্ৰথম আপুনি ঠিক ভাল কথাই সুধিছে এতিয়া পষ্টমেলন আহি কিটো বিতৰ্ক কৰিলে এটা আৰু মই নকৰোঁ ইয়াত মঞ্চত সুৰাপান কৰি চিগাৰেট খাই ৰাইজক মদ দলিয়াই থু মাৰি দিলে এইবিলাক আৰু অসমীয়া সংস্কৃতি নহয় কিন্তু আৰু ইয়াত কোনো চৰকাৰৰ একো লাভ হোৱা নাই কোনো হেৰি হোৱা নাই এটা অসভ্যালি হৈছে কালি এগৰাকী বিদেশী পৰ্যটকে বেয়াকৈ কৈছে তেওঁ শাৰীৰিকভাৱে হেৰি কৰিছে কৈছে অসম ছেফ নহয় বুলি কৈছে এইটো এইবিলাক চৰকাৰখন লাজ পাব লাগে এতিয়া কোনে কি বুজিছে মই নাজানো মইতো মোৰ ভাৱটোতো মই ক'ব পাৰিম পষ্টমেলনৰ যিটো টি-চাৰ্ট পিন্ধিছিলে আপুনি পদুম ফুলটো কিয় তাত হাতীও এটা আছে চাবচোন পদুম ফুলৰ ওপৰত এটা হাতীও আছে টি-চাৰ্টত পদুম ফুলৰ লগত হাতী আছে এইটো মই কিন্তু মানে মইতো সেইটোৱে বুজিম ভাই অসমত পদুম ফুল আৰু হাতীৰ চৰকাৰখন আছিলে সঁচাই হওক মিছাই হওক মইতো সেইটো বুজিছোঁ এতিয়া মই বুজাত যদি কোনোবাই কয় এইটো দুলু আহমেদে সস্তীয়া প্ৰচাৰ কৰিছে বুলি মোৰ সেইটোত জানে মই যেতিয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গায়কে আহি ইয়াত গান গাব অসভ্যালি কৰিব যিমানে ডাঙৰ নখ থুই পেলাই দিব মদ দলিয়াই দিব বেয়া ব্যৱহাৰ কৰিব বেয়া ব্যৱহাৰ মানে এইবিলাক আচাৰ ব্যৱহাৰবিলাক বেয়া এইটো তাৰপিছতো একাংশই সমৰ্থক কৰিছে ভাল হৈছে অমুক হৈছে তমুক হৈছে তেনেকুৱা সংস্কৃতি অসমত আমাক নালাগে কিন্তু তাৰ উপৰি যিটো মই আপুনি ক'লে যে হেৰিত পদুম ফুল কিয় আপুনি ভালদৰে আজি জুম কৰি চাবচোন পদুম ফুলৰ ওপৰত হাতী এটাও আছে হাতী এটাও আছে মই লাগিলে দি দিম ফটোখন মইতো অকল পদুম ফুলটোৱে কৈছোঁ পদুম ফুলৰ লগত হাতী এটাও আছে টি-চাৰ্টটো এতিয়া হাতীৰ ব্ৰেণ্ডৰ কিবা টি-চাৰ্ট আছে নেকি ক'ৰবাত মই নাজানো মই বহুত প্ৰায় 90খনৰ ওপৰত দেশ মই ঘূৰিছোঁ হাতীৰ চিহ্ন থকা মই ব্ৰেণ্ডেড টি-চাৰ্ট কিন্তু মই দেখা নাই এতিয়া মই সেইটো বুজিছোঁ তাৰ বাহিৰত মোৰ বুজাটো ভুল হ'ব পাৰে মই বুজাটোহে মই যিটো বুজি পাইছোঁ মোৰ যিটো মনত আছে মই সেইটোৱে কৈছোঁ তাত আৰু বেলেগ ক'ব লগা আপোনাৰ দৃষ্টিতে মানে এনেকুৱা হ'ব পাৰে যে পদুম ফুল বা হাতীটো আজি চিহ্নত থকা মানে যিটো চৰকাৰখন বিজেপি চৰকাৰ তেওঁলোককে প্ৰমোট কৰি আছে মিত্ৰজোঁটত হাতী আছে পদুমৰ লগত
আৰু নহয় এইটো বাদ দিয়ক, এইটো কোনোবাই সস্তীয়া ক'ব, কোনোবাই চিৰিয়াছলি ল'ব, কোনোবাই হাঁহি ধেমালি কৰিব, মই এইটো বিষয়ে বাদ দিলোঁ। আপুনি চাব 2 মাহ পিছতে নিৰ্বাচনটো, এতিয়া জুবিন গাৰ্গৰ হত্যাটো নিৰ্বাচন কেন্দ্ৰিক হৈ গৈছে হয়নে? বেলেগ কথা মই বাদ দিছোঁ, কংগ্ৰেছৰ পোষ্ট চাব, বিজেপিকটো সমালোচনা কৰিছোঁৱেই। কংগ্ৰেছৰ পোষ্ট চাবচোন, গৌৰৱ গগৈটো পোষ্ট দিছিলে যে যুঁজ এখন হ'ব, কৰি থাকা যুঁজ, তোমালোকে মাৰা কাটা বিজেপিক কিবা কৰা, যুঁজ এখন হ'ব, আকৌ জয় জুবিন দা বুলি লগত লগাই, তুমিতো মানে যুঁজ এখন কি জুবিন দাক লৈ কেনে কৰিবা নেকি? সেইটো গৌৰৱ গগৈৰ পোষ্ট, দুলু আহমেদৰ পোষ্ট নহয়। মই যদি আজি দিলোঁ যুঁজ এখন হ'ব জয় জুবিন দা বুলি, মোক কিজানি একেবাৰে চেছ কৰি দিলে হয় পূৰা কথাটো। আৰু মই স্পষ্টকৈ কওঁ কাৰণে মই বিপদত পৰোঁ, মোক সমালোচনা কৰে। মই আকৌ কৈছোঁ, মই কি ৰাজনীতি কৰিব লগা আছে? মই জুবিন গাৰ্গৰ নাম লৈ মই TMC চৰকাৰ গঠন কৰিব নোৱাৰোঁ অসমত, মই TMCৰ সাংসদ জিকাব নোৱাৰোঁ ইয়াতে, TMCৰ বিধায়ক মই জিকাব নোৱাৰোঁ বুলি, কাৰণ মুখ্য বিৰোধীত কংগ্ৰেছ আছে, TMC নাই ইয়াতে। গতিকে মোৰ জুবিন গাৰ্গৰ এইটোত কোনো ৰাজনৈতিক উদ্দেশ্য নাই বাবেহে মোক অসমৰ ৰাইজে সমৰ্থন কৰিছে, একেবাৰে স্পষ্ট কথা। হয়, আচলতে দৰ্শকসকল, আজি আমাৰ এই বিশেষ পডকাষ্ট, আমি আজি বিভিন্ন কথা পাতিলোঁ, খুবেই দৰকাৰী বিষয় আচলতে এইবিলাক, কিয়নো কেইটামান ঘণ্টাৰ পিছতেই দাখিল হ'বলৈ গৈ আছে SITৰ প্ৰথমখন জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট, আৰু সেই চাৰ্জশ্বিটখনক লৈ আমি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। দাদাৰ লগত যিখিনি মানে আলোচনা কৰিছোঁ, সেই কথাৰ ভিত্তিত আমি ক'ব লাগিব যে দাদাই কোৱাৰ দৰে চাৰ্জশ্বিটখন এখন খুবেই জটিল দিশলৈ গতি কৰিছে, খুবেই শক্তিশালী চাৰ্জশ্বিট বুলি ক'ব লাগিব। এই কাৰণেই ক'ম কিয়নো যদি চাৰ্জশ্বিটত দাদাই কোৱাৰ দৰে যদি শ্যামকানু মহন্তৰ নাম থাকে, তেন্তে সেই 11জন প্ৰবাসী কিন্তু বাচি যাব নোৱাৰিব। সেই সকলো সেই সময়ত আছিলেই। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গৰ মুখ খুলিছে। লগতে যদি শ্যামকানু মহন্তৰ নাম নাথাকে, তেতিয়াহ'লেও এটা খুবেই বেয়া দিশলৈ গতি কৰিব, কিয়নো সকলোৱেই জুবিন গাৰ্গৰ হত্যা কৰা প্ৰত্যেকগৰাকী অপৰাধীক অসমবাসীয়ে বিচাৰিছে। আনকি অসমবাসীয়ে এইটো কথাও কৈছে, যদি চৰকাৰে নোৱাৰে আমি ইয়াৰ ব্যৱস্থা ল'ম। গতিকে অসমবাসী পূৰা গৰম হৈ আছে। গৰম এইকাৰণেই হ'ব কিয়নো জুবিন দা আমাৰ আৱেগ, জুবিন দা আমাৰ বাবে সম্পদ, আমাৰ বাবে এগৰাকী ঘৰৰ সদস্যৰ দৰে। আৰু জুবিন গাৰ্গৰ দেশ বুলি এখন অসমক কোৱা হয়। আমি জুবিন চামৰ মানুহ। আৰু দাদাই কোৱাৰ দৰে আচলতে তেওঁ ইতিমধ্যে সাজু হৈছে পৰৱৰ্তী ষ্টেপৰ বাবে। এতিয়া মাথো অপেক্ষাত আছে যে কাইলৈ দিনটোত কোনখন চাৰ্জশ্বিট কেনেকুৱা ধৰণৰ দাখিল কৰে। তাৰ পাছতে যদি ছিংগাপুৰে এটা বেলেগ ধৰণৰ মন্তব্য কৰে, তেন্তে সম্পূৰ্ণ এখন উলট-পালট চাৰ্জশ্বিট হ'বলৈ গৈ আছে। গতিকে আমি কেইটামান ঘণ্টা অপেক্ষা কৰিব লাগিব। কেইটামান ঘণ্টাৰ পিছতে আহি আছে জুবিন গাৰ্গৰ হত্যাৰ প্ৰথমখন চাৰ্জশ্বিট, যিখন অসম চৰকাৰে প্ৰদান কৰিব, আৰু আনখন ছিংগাপুৰ চৰকাৰে যিখন চাৰ্জশ্বিট দাখিল কৰিব, সেইখনৰ বাবেও আমি এতিয়া অপেক্ষা থাকিব লাগিব। এতিয়া মাথো এটাই প্ৰশ্ন যে অসম চৰকাৰৰ চাৰ্জশ্বিট আৰু ছিংগাপুৰ চৰকাৰৰ চাৰ্জশ্বিটৰ সাদৃশ্য থাকিবনে, নে কিবা অমিল থাকিব? গতিকে আমি অনুষ্ঠান সামৰিব লাগিব। যিহেতু আপুনিও আমাক সময় দিছে, ইমানখিনি সময় দিছে, গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু দৰ্শকসকল, আজি আছিলে আমাৰ কাভাৰ ষ্টৰী উইথ অস্মিতা এই খণ্ড। দুলু আহমেদ ডাঙৰীয়াই ইতিমধ্যে বিভিন্ন কথা ক'লে। আচলতে পষ্ট টি-চাৰ্টত আচলতে হাতী, পদুম ফুলৰ চিহ্ন থকাৰ কথাৰ পৰা আৰম্ভ কৰি গৰিমা শইকীয়া গাৰ্গলৈকে বা হিমন্ত বিশ্ব শৰ্মায়ে সদনৰ মজিয়াত কোৱা এগৰাকী হত্যাকাৰী, বাকী কেইগৰাকী সহযোগকাৰী বুলি কোৱা সেই মন্তব্যৰ পৰা ছিংগাপুৰত গোচৰ দিয়ালৈকে সকলোখিনি কথা আমি কথা পাতিলোঁ। গতিকে আমি কেইটামান সময় অপেক্ষা আছে, দাদায়ো অপেক্ষা কৰি আছে, আৰু কেইটামান মুহূৰ্তৰ পিছত তেখেতেও আচলতে আন এক ষ্টেপ ল'বলৈ সাজু হৈ আছে। গতিকে আমি আগবঢ়ালোঁ আৰু এই বিশেষ খণ্ড চাই থাকিব আমাৰ এই বিশেষ পডকাষ্ট। মই পুনৰবাৰ শেষত ক'ম, আমি হাৰি যাব নোৱাৰিম, আমি এৰি দিব নোৱাৰিম। পুনৰ এবাৰ লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। কেৱল এই হেছটেগ লিখিলেই নহ'ব। দাদাই কোৱাৰ দৰে আচলতে সকলোৱে জুবিনদাৰ ন্যায় অন্তৰ পৰা বিচাৰিব লাগিব। সকলোৱে আচলতে জুবিনদাৰ বাবে মাত মাতিব লাগিব। সেয়া কোনো হিংসাত্মক পৰিস্থিতিৰে নহয়, শান্ত পৰিস্থিতিৰেও সকলোৱে আগবাঢ়ি আহিব পাৰে। গতিকে আমি বাৰে বাৰে ক'ম, শেষত পুনৰ এবাৰ ক'ম, আমাক ন্যায় লাগে। পুনৰ এবাৰ চাৰ্জশ্বিট দাখিল কৰাৰ পূৰ্বে আমি পুনৰ এবাৰ চৰকাৰলৈ আহ্বান জনাইছোঁ, আমাক ন্যায় দিয়ক, অতি শীঘ্ৰে ন্যায় পাব লাগিব আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গে। ধন্যবাদ।